যদি কোনোবাই মুখ বন্ধ কৰিবলৈ এই ধৰণৰ অভিসন্ধি কৰিছে তেতিয়াহ'লে এই কৰোণাটোও তেওঁলোকৰে অভিসন্ধি হ'ব যিটো মাইক্ৰ' ফাইনেন্সৰ সময়ত কৈছে কোৱা মানুহ একেজনে কিন্তু পৰিৱেশ সলনি হোৱাৰ লগে লগে মুখৰ কথা সলনি হ'বতো নোৱাৰে বাতৰিও কৰিছে যে হিতেশ্বৰ শইকীয়াৰ দিনৰ ঘূৰি আহিছে বুলি তাৰ মানে কি ছালফাৰ গুণ্ডামি বাঢ়িব নেকি আকৌ আজি অসমৰ মুখ্যমন্ত্ৰী তেতিয়াৰ পৰাই প্ৰভাৱশালী মন্ত্ৰী হয় তেতিয়াহ'লে আজি ৩২টা সমষ্টিত মাইনৰিটিয়ে কেনেকৈ হ'ব পালে এই ১.৫ মাহত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে আপোনাৰ দৃষ্টিত কি ক'ব গোটেই কাৰ্যক্ৰমণিকাটো এই ১.৫ মাহত কেনেকুৱা দেখিছে মই একো দেখা নাই মই কেৱল মানে আপোনাৰ হেৰি দেখিছোঁ কি বুলি কয় ফিচকাৰী নহয় কি বুলি কয় আপোনাৰ কলগছৰ বোম মাইক্ৰ' ফাইনেন্সৰ টোপ দিয়া বিষয় বুলি কৈছোঁ সৰ্বানন্দ সোণোৱালৰ বাহিৰে অসমৰ যদি বেলেগ কোনোবা মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসমখন বাচি নাথাকে কিন্তু কোনোবাই যেতিয়া বিৰোধীক দুৰ্বল কৰিব খুজিছে তাৰমানে তেওঁ সমস্তখিনি নিজৰ তাত ৰাখিব খুজিছে যিটো কাম ৰাৱণেও কৰিছিল যিটো কাম কংসইও কৰিছিল যিটো কাম লালু প্ৰসাদ যাদৱেও কৰিব চেষ্টা কৰিছে আপুনি মুছলমান মই হিন্দু আপোনাৰ মোৰ মাজত বন্ধুত্ব হ'ব নোৱাৰে নেকি পাকিস্তান বাংলাদেশ চিৰিয়া লিবিয়া আফগানিস্তান এই গোটেই ৰাষ্ট্ৰবোৰ ইছলামিক নহয় বুলি কৈ দিওঁ কোনোবা এজন মুছলমানে ল'ৰাই যদি কোনোবা এজনী হিন্দু ছোৱালীক ভাল পাব খুজিছে বিয়া পাতিব খুজিছে আমাৰ সমস্যা নাই মই আগত কৈছোঁ যে মই নিজেই বিয়া পতাই দিম দৰকাৰ পৰিলে ২০২৪ত সত্যৰঞ্জন বৰাৰ নেতৃত্বত অসমত নতুন ৰাজনৈতিক দল গঠন হ'ব নেকি অসমতো বহুত সন্ত্ৰাসবাদী সংগঠন আছে ধৰি লৈছোঁ আমি বেয়া বিলং নকৰে ধৰি লৈছোঁ আমি বেয়া বুজি পাইছোঁ তাৰমানে হিন্দু ধৰ্ম নে সংস্কৃতি নমস্কাৰ মাইনুজেনীৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই আহিম পলিটিকাৰ আজিৰ এই বিশেষ অনুষ্ঠানত মাইনুজৰ ষ্টুডিঅ'ত এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই বিশেষ ব্যক্তিগৰাকী নামেই যাৰ পৰিচয় সদায় সংবাদ শিৰোনামা দখল কৰি অহা সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বৰা ডাঙৰীয়া প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সত্যৰঞ্জন বৰা প্ৰকৃততে কোন হয় সমাজসেৱক ধৰ্ম প্ৰচাৰক নে ৰাজনীতিবিদ সত্যৰঞ্জন বৰা আচলতে সত্যৰঞ্জন বৰাই আপুনি এই গোটেই জন অৰণ্য বুলি কৈছোঁ জন অৰণ্যত আপুনি মই এনেকৈ যিমান কৌটি মানুহ আছে আজি অসমত যদি আমি প্ৰায় ৩.৫ কোটি অলম'ষ্ট মানুহ আছে তাৰে মাজত এজন হয় তাৰ বাকী কোনে কি বুলি ভাবে সেইটো ভবাজনৰ কথা মই নিজক একো বুলি নাভাবোঁ সাধাৰণ আপোনাৰ চবৰে নিচিনা ৩.৫ কোটি মানুহৰ অসমত পৃথিৱীৰ কথাটো নকলোৱেই বা তাৰে মাজৰ এজন আৰু কোনে কি বুলি ভাবে সেইটো ভবাজনৰ লগত কথা আৰু মানুহে যি পৰিচয় মোক দি ভাল পায় কোনোবাই ভালকৈ কয় কোনোবাই বেয়াকৈ কয় মোক চাবচোন মোৰ কমেণ্টবোৰ বহুতত মোৰ ওপৰত কৰা মন্তব্যবোৰ যে তেওঁৰ কাৰণে মই যদি বেলেগ এটা বুলি কওঁ সেইজনৰ কাৰণে মই সেইটো নহ'বও পাৰোঁ তো সেইটো নিজৰ কথা মোক কোনে কিভাৱে গ্ৰহণ কৰে কিন্তু মই নিজে সত্যৰঞ্জন বৰা তো মই সত্যৰঞ্জন বৰা তথাপিতো ধৰক আপোনাৰ নিজস্ব এটা ইচ্ছা থাকে আপুনি যিহেতু এটা প্ৰেজেণ্টেশ্যন দি আছে সমাজ মাধ্যমত নিজকে আপুনি কি ভাবে মানে আপুনি কি ধৰণে সেই প্ৰেজেণ্টেশ্যনটো দিব বিচাৰে এজন সমাজসেৱক হিচাপে ৰাজনীতিবিদ হিচাপে নে এজন মানে ধৰ্ম প্ৰচাৰক হিচাপে এই তিনিটাৰ এটাও নহয় মই এজন অসমৰ সচেতন অসমীয়া আৰু হিন্দু হিচাপে প্ৰথম পৰিচয় অসমীয়া বুলি কাৰণে কৈছোঁ কিন্তু অসমীয়াতকৈ আগত প্ৰথমে মই হিন্দু মোৰ পৰিচয়টো মই আগতো কৈছোঁ প্ৰথমে মই হিন্দু তাৰপিছত মই অসমীয়া কিয়নো মই এইকাৰণে কৈছোঁ আপোনাক মই কথাটো অকণ বুজাই কওঁ যে আমি অসমৰ যিটো পৰিৱেশ অসমৰ পৰিৱেশত আমি যেতিয়া মাতৃভাষাৰ কথা কওঁ দেই অসমৰ জাতীয়তাবাদটো বা অসমৰ চিন্তাটো ভাষাকেন্দ্ৰিক সেই ভাষাটো মোৰ জন্ম হোৱাৰ প্ৰায় ২ বছৰমান পিছতহে আহে কিন্তু মোৰ মুখত প্ৰত্যেকৰ মুখত মাতৃগৰ্ভৰ পৰা জন্ম লগালৈকে কান্দোনটো আহে ভাষাটো নাহে এতিয়া কান্দোনটো যদি কোনোবাই ভাষা বুলি কয় কাৰণ কান্দোনৰো কিছুমান প্ৰকাশভংগী থাকে তো সেইটোও যদি মই ভাষা বুলি ধৰিছোঁ জন্ম হোৱাৰ লগে লগে যিটো আহে কিন্তু তাৰ আগত মাতৃগৰ্ভত থকা যায় নহয় মানে আমি যিটো ৯ মাহ ১০ মাহ ১০ দিন বুলি যিটো কয় যে মাতৃগৰ্ভত থাকোঁতে আমাৰ কি কয় আমাৰ অসমীয়া সভ্যতা সমাজখনত বা হিন্দু সমাজখনত যে বেয়া কথা চিন্তা কৰিব নালাগে বেয়া বস্তু খাব নালাগে বেয়া ঠাইলৈ যাব নালাগে গীতা পঢ়িব লাগে বৰগীত শুনিব লাগে ঈশ্বৰৰ নাম ল'ব লাগে যাতে এই গোটেই সঁচা কথাবোৰ শুদ্ধ কথাবোৰ যায় আৰু সন্তানটোৰ গঠনটো বা সন্তানটোৰ চৰিত্ৰটো সেই ধৰণৰ সংস্কাৰিত হয় তাৰমানে মোৰ জন্ম হোৱাৰ আগতেই মোৰ মুখেৰে মাতৃভাষা ওলোৱাৰ আগতেই মোৰ মাতৃধৰ্ম এটা আছে কিন্তু হয়
মোৰ মাতৃধৰ্ম এটা আছে তাৰমানে মোৰ মাতৃধৰ্ম কি যদি মোৰ মাতৃয়ে গীতা পঢ়িছে বৰগীত গাইছে মোৰ মাতৃয়ে যদি ৰামায়ণ চাইছে মহাভাৰতৰ কথা শুনিছে তাৰমানে মোৰ মাতৃধৰ্ম হ'ব সনাতন হিন্দু সেইকাৰণে মোৰ ভ্ৰূণটো সৃষ্টি হোৱাৰ পৰাই যি গৰ্ভত মই স্থান লৈছোঁ সেই গৰ্ভৰ যি ধৰ্মৰ দ্বাৰা পৰিচালিত মোৰ মাতৃধৰ্ম প্ৰথম মোৰ মাতৃধৰ্ম যিহেতু হিন্দু সেইকাৰণে মই প্ৰথমে হিন্দু সেইকাৰণে মই হিন্দু বুলি কওঁ সেইকাৰণে মোৰ হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰাটো মাতৃভাষাতকৈ মোৰ প্ৰথম কাম তাৰপিছত মোৰ মাতৃভাষাটো আহিব যিটো মাতৃভাষা মই 2 বছৰ পিছত আৰু কৈছোঁ জন্ম হ'লে কান্দাটোও যদি ভাষা হয় সেইটোকো যদি ধৰোঁ কিন্তু মোৰ গৰ্ভত ধাৰণ কৰা অৱস্থাৰ পৰা মোৰ যিটো ধৰ্ম সেইটো মোৰ কাৰণে প্ৰথম সেইকাৰণে মই প্ৰথম হিন্দু তাৰপিছত মই অসমীয়া তাৰো আগত মোৰ আৰু এটা বস্তু থাকিব এইকাৰণে এইটো জনাৰ পিছত আহে যিটোৱে প্ৰথম প্ৰায়ৰিটি যে মাতৃভূমি কাৰণ মোৰ মাতৃ পিতৃ নাথাকিলে মোৰ জন্মই নহ'লহেঁতেন যদিও সেইটো আমি পিছত উপলব্ধি কৰোঁ যদি কৈছে পিছত উপলব্ধি কৰিলেও মাতৃধৰ্ম মাতৃভাষাতকৈ প্ৰধান কিন্তু মাতৃভূমি নহ'লে মোৰ মাতৃভূমি এইকাৰণে থাকিব লাগে নহ'লে মোৰ পিতৃ মাতৃ নাথাকিলেহেঁতেন মোৰ জন্ম নহ'লহেঁতেন মোৰ পিতৃ মাতৃ জন্ম নহ'লহেঁতেন যদি সেই ভূমি নাথাকিলেহেঁতেন বা মোৰ আজু ককা নাথাকিলেহেঁতেন ককা নাথাকিলেহেঁতেন তাৰমানে প্ৰথম সেইকাৰণে মাতৃভূমি মাতৃধৰ্ম মাতৃভাষা এই ৰক্ষাৰ ক্ষেত্ৰত এই ৰক্ষাৰ ক্ষেত্ৰত আপুনি সমৰ বুলি কওক যুদ্ধ বুলি কওক প্ৰক্ৰিয়া বুলি কওক যি বুলি নকওক সেইখনৰ মই নিজকে এজন সেনা বুলি ভাবোঁ আজি 2 মাহ পূৰ্বে আপুনি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ মন্তব্য কৰিছিল যে কিছু লোকে আপোনাৰ এগেইনষ্টত অৰ্থাৎ আপোনাৰ বিৰুদ্ধে আপোনাক শেষ কৰিবৰ কাৰণে পৰিকল্পনা ৰচিছে অৰ্থাৎ অভিসন্ধি ৰচিছে আজি কিন্তু দেখিবলৈ পোৱা গৈছে যে 2 মাহ যি ধৰণে আগতে আপুনি 2 মাহ পূৰ্বে যেনেকৈ সামাজিক মাধ্যমত যেনেকৈ ধৰক সামাজিক মাধ্যমক ছ'চিয়েল যিবিলাক আপুনি অনুষ্ঠান প্ৰতিষ্ঠানত যি ধৰণে আপুনি অংশগ্ৰহণ কৰিছিলে আজি 2 মাহ তেনেকৈ আপোনাক দেখিবলৈ পোৱা নাই অকণমান কম আপুনি মানুহৰ মাজত উপস্থিত আছে ক'ৰবাত নহয় ক'ৰবাত সেই যিসকলে আপোনাৰ এগেইনষ্টত অভিসন্ধি ৰচিছিল তেওঁলোক সফল হৈছে নেকি নহয় যদি অভিসন্ধি ৰচাসকলে মুখ বন্ধ কৰিবলৈ আপোনাৰ কথাৰে কৈছোঁ দেই মই মোৰ ভাষাৰে প্ৰকাশ কৰিব খোজা নাই আপুনি যেনেকৈ প্ৰশ্নটো কৰিছে তাৰ উত্তৰটোৱে মই দিব খুজিছোঁ যদি কোনোবাই মুখ বন্ধ কৰিবলৈ এই ধৰণৰ অভিসন্ধি কৰিছে তেতিয়াহ'লে এই কৰোণাটোও তেওঁলোকৰে অভিসন্ধি হ'ব কাৰণ কৰোণাৰ কাৰণে বেলেগ জিলালৈ যাব নোৱাৰি কৰোণাৰ কাৰণে মানুহ লগ পাব নোৱাৰি হয়নে তেতিয়াহ'লে কৰোণাটো এক প্ৰকাৰে অভিসন্ধি হ'ব কিন্তু কৰোণাটো অভিসন্ধি নহয় এইটো এটা প্ৰক্ৰিয়া য'ত মই বুলিয়ে নহয় বহুত মানে সাধাৰণ সকলো মানুহ যেহেতু মই কৈছোঁ মই এজন সাধাৰণ মানুহ মই বিশেষ মানুহ নহয় মই নিজকে বিশেষ বুলি নাভাবোঁ সেইকাৰণে মই যেতিয়া চৰকাৰে নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাৰ ভিতৰত থাকি মই কলৈকো ওলাই যোৱা নাই যেহেতু আপুনি নিজে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছিল সেই কথাটো আপোনাৰ সেই প্ৰক্ৰিয়াটো আছে মই আপুনি মোক আৰু 2 বছৰ আগত 3 বছৰ আগত কি কৈছিলোঁ সেইটোও মোক সোধক আজিও সেই কথাটো মোৰ মনত আছে কাৰণ মোৰ কথা সলনি নহয় যেহেতু তাৰপিছত আপুনি সামাজিক যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰাটো অকণমান কম দেখিবলৈ পোৱা গৈছে সেইকাৰণে পৰিস্থিতিৰ কাৰণে কৰোণাটো শেষ হ'ব দিয়ক ইণ্টাৰ ডিষ্ট্ৰিক্টখন খুলিবলৈ দিয়ক তাৰপিছত দেখিব আগতে কিমান হৈছিলে আগত যদি সপ্তাহত 4 দিন হৈছিলে এতিয়া সপ্তাহত 7 দিন হ'ব আগত যদি এটা দিনত 2টা হৈছিলে এতিয়া এটা দিনত 4 দিন হ'ব অলৰেডি গোটেইবোৰ ব্যৱস্থিত হৈ আছে খালি আমি পৰিৱেশটো যাতে আমাৰ কাৰণে অন্য মানুহৰ যাতে ক্ষতি নহয় সেইটো চিন্তা কৰি আমি ৰখি আছোঁ কেৱল এই পৰিস্থিতিটো সাধাৰণ হওক তেতিয়া আমি কাৰণ এইখন শেষ কৰিব পৰা যুদ্ধ নহয় আমি গৈ থাকিব লাগে আমি ৰৈ যাব নোৱাৰোঁ আমি ৰৈবলৈ অহাই নাই কোনো অভিসন্ধি কৰক হাজাৰজনে কৰিব কাৰণ আপোনাক মই এটা কথা কওঁ গাখীৰেই নহয় কিন্তু গাখীৰক যেতিয়া জুই দিয়ে তেতিয়া তাৰ পৰা অলাগতিয়াল পানীবোৰ ওলাই যায় হয়নে তাত কিছু অলপ গাখীৰ থাকে পানীটো অলাগতিয়াল পানীটো ওলাই যায় তাক যেতিয়া আৰু আপুনি গৰম কৰিব তেতিয়া সি এটা বেলেগ ৰূপ ল'ব চানা হ'ব হয় তাৰ পৰা ক্ৰীম হ'ব তাৰ পৰা দৈ হ'ব তাৰ পৰা ঘিউ হ'ব দৈ বাৰু কেঁচাতে হয় তাৰ পৰা ঘিউ হ'ব কিন্তু ঘি হোৱালৈকে কম্পনেণ্টটো গাখীৰেই তে মোক যিমানে এনেকৈ মানে মই বাধাটোক মই জুই তাপটো বুলি ভাবিছোঁ মোক তেওঁলোকে যিমানে জুই দিব যিমানে তাপ দিব যিমানে বাধা দিব যিমানে অভিসন্ধি কৰিব সিমানে মই ভাবিম মোক গাখীৰৰ পৰা ঘিউ হোৱালৈকে তেওঁলোকে এই প্ৰক্ৰিয়াটো কৰিছে আৰু মই লাহে লাহে এই বস্তুবোৰ ক্ৰমান্বয়ে মোৰ তাত থকা বেয়াবোৰ মোৰ তাত থকা নিগেটিভ কথাবোৰ বা মোৰ তাত থকা কিছুমান ইমেচিয়ৰিটি যিখিনি মাজে মাজে মই দেখা পাওঁ সেইবোৰ কেনেকৈ নোহোৱা কৰিব পাৰি নিজৰ মাজত থকা ভুলবোৰ কেনেকৈ শুদ্ধ কৰিব পাৰি তেওঁলোকৰ এই কথাবোৰে মোক নিজৰ ভুলবোৰ নিজক এনালাইচিছ কৰিবলৈ সেল্ফ ৰিয়েলাইজেশ্যন সেল্ফ এছেছমেণ্ট কৰিবলৈ বিশেষকৈ মোক সুবিধা কৰি দিছে আৰু গাখীৰৰ পৰা ঘিউ হোৱা প্ৰক্ৰিয়াটোত সহায় কৰিছে গাখীৰৰ পৰা ঘিউ হ'ম আৰু
কৰি থাকক নহয় নদীত বান্ধ নিদিলে ইলেক্ট্ৰিচিটি কেনেকৈ হ'ব ইলেক্ট্ৰিচিটি নহ'লে আপোনাৰ ষ্টুডিঅ'টোত পোহৰে নহ'লেহেঁতেন নিশ্চয় আপুনি যিহেতু স্পষ্টভাৱে আপুনি কিছু কথা আগতে কৈছিলে তাৰ ওপৰত ৰেফাৰেঞ্চতে মই প্ৰথম আপোনাৰ লগত কিছু কথোপকথন বিচাৰিছোঁ যিহেতু আপুনি স্পষ্টকৈ কৈছিলে এদিন মোৰ মনত আছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উইল বি এ গুড স্পীকাৰ কিন্তু গুড এক্সিকিউটৰ হ'ব নোৱাৰে নাই হি ইজ এ গুড স্পীকাৰ তেওঁ পাব্লিক গুড এক্সিকিউটৰ কিয় হ'ব নোৱাৰে কিয় নোৱাৰে আমি দেখাই যিহেতু নাই অসমৰ বিভিন্ন মানুহেতো ভাবে যে এজন প্ৰবল আৰু মানে শক্তিশালীয়ে হওক বা ছাকচেছফুল মন্ত্ৰী হিচাপে ইয়াৰ আগতে মানুহে ভাবিছিলে অসমৰ ৰাইজে ভাবিছিলে কিন্তু আপুনি হঠাৎ কিয় কৈ দিলে যে তেওঁ গুড এক্সিকিউটৰ মই দুটা উদাহৰণ দিওঁ আপোনাক বাকীখিনি আপোনালোকে চিন্তা কৰিব মই আগৰ পৰা দিছোঁ যেতিয়াৰ পৰা কৈছোঁ গুড স্পীকাৰ গুড এক্সিকিউটৰ হ'ব নোৱাৰে মই যিটো কথা কৈছোঁতো মই কৈছে আপুনি হয় কৈছোঁতো মই নাই কোৱা বুলিতো ক'ব নোৱাৰোঁ কাৰণ মই তেওঁ নহয় যে কৈছিলোঁ বেলেগ কিবা কাৰণত কৈছিলোঁ বা ৰাজনৈতিক বক্তব্য আছিল চৰকাৰৰ বক্তব্য নাছিল যিটো মাইক্ৰ' ফাইনেন্সৰ সময়ত কৈছে কোৱা মানুহ একেজনে কিন্তু পৰিৱেশ সলনি হোৱাৰ লগে লগে মুখৰ কথা সলনি হ'বতো নোৱাৰে সেইকাৰণে কৈছোঁ তেওঁ এক ছেকেণ্ড এইকাৰণে তেওঁ এক্সিকিউটৰ নহয় এইকাৰণে কাৰণ কৈছিল তেওঁ দিম চবকে আজি কৈছে নোৱাৰোঁ চৰ্ত কিয় ইউ কেন বি এ গুড স্পীকাৰ কৈ পেলাই ভোট কিনিলা তুমি ঠিক আছে আজি কিয় নোৱাৰা কৰিব যদি নোৱাৰা কৈছিলা কিয় ক'বলৈ কোনে দিছিল সেই মানুহখিনিয়ে কৈছিল নেকি আমাক ঋণ মাফ কৰি দিয়ক আমি ভোট দিম কৈছিলে নেকি সেই মানুহখিনিয়ে সাধাৰণ মানুহখিনিয়ে নাই কোৱা কিয় কৈ ল'লা কৈছা আজি পাৰা নাই কিয় ইউ কেন বি এ গুড স্পীকাৰ বাট ইউ কেনট বি এ গুড এক্সিকিউটৰ যদি হয় কৰি দেখুওৱা আৰু কোনোবাই তাৰপৰা লৈ পেলাই মোবাইল কিনিছে আৰু কিবা কৰিছে কিন্তু সেই মানুহখিনিক বুজোৱা হৈছিল নে ঋণটো কিয় দিয়া হৈছে প্ৰজেক্ট এটা দিব লাগে প্ৰজেক্টটো দিয়া হৈছিল নে হেণ্ড হোল্ডিং কৰিছিল নে তেওঁলোকক নে পইচা দিছোঁ ভোটটো দিব লাগে এক আৰু 2 নম্বৰ কথা যদি মই কওঁ আজি অসমৰ ৰাজনীতিত প্ৰায় হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা মাজতে কোনোবা এটা সংবাদ মাধ্যমে বাতৰিও কৰিছে যে হিতেশ্বৰ শইকীয়াৰ দিনৰ ঘূৰি আহিছে বুলি কোনোবা এটা ছেটেলাইট চেনেলে কৰিছে আছে মোৰ তাত ক'ৰবাত মই নামটো ল'ব খোজা নাই যদিও মনত আছে তাৰমানে কি ছালফাৰ গুণ্ডামি বাঢ়িব নেকি আকৌ এই যে হিতেশ্বৰ শইকীয়াৰ দিন ঘূৰি আহিছে বুলি যে কোনোবা এটা ছেটেলাইট চেনেলে কৈছে তাৰমানে কি বুজাব খুজিছে সেই সময়ত ছালফাৰ যিটো গুণ্ডাগিৰি হৈছিলে য'ত মানুহ মাৰে ইফালে মানুহ মাৰে সিফালে মানুহ মাৰে ইফালে গুণ্ডাগিৰি ইফালে মাফিয়াগিৰি সেইটো আৰম্ভ হৈছে নেকি সেইটো আৰম্ভ কৰিব খুজিছে নেকি সেইটো মই প্ৰসংগক্ৰমে আনিছোঁ আৰু দ্বিতীয়তে যদি হয় তেতিয়াৰ পৰাই ৰাজনীতিত আছে বুলি কৈছোঁ তেতিয়াৰ পৰাই তেওঁ ৰাজনীতিত আছে তে সেই মানুহজনে আজি যিজন মানুহে হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈছে আৰু যিটো আজি বিগত 3-4 বছৰ ধৰি আমি কৈ আছোঁ তাৰ পিছত তেওঁ যদি ইমান হিন্দু আছিলে ইমান হিন্দু সভ্যতা সংস্কৃতিৰ কথা চিন্তা কৰা মানুহ আছিলে তেওঁ 2000 চনৰ পৰা মন্ত্ৰী হৈ আছে নহয় প্ৰভাৱশালী মন্ত্ৰী আজিতো হোৱা নাই আজি অসমৰ মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰাই প্ৰভাৱশালী মন্ত্ৰী হয় তেতিয়াহ'লে আজি 32টা সমষ্টিত মাইনৰিটিয়ে কেনেকৈ হ'ব পালে নামনি অসমৰ 98ত SK সিনহা যেতিয়া লেফটেনেণ্ট গভৰ্ণৰ আছিলে আমাৰ লেফটেনেণ্ট জেনেৰেল আমাৰ গভৰ্ণৰ অসমৰ 98ত যিটো ৰিপৰ্ট দি গৈছে যে নামনি অসমৰ ধুবুৰী বৰপেটা গোৱালপাৰা এইবোৰ ক্ৰমান্বয়ে মিয়া বুলি যিটো কয় তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হ'ব ক্ৰমান্বয়ে লাহে লাহে তেওঁলোকে বাংলাদেশৰ লগত চামিল কৰা প্ৰক্ৰিয়া কৰিব বা তেওঁলোকে বেলেগ অন্য মুছলমান ৰাজ্য হিচাপে গঢ় দিয়াৰ ষড়যন্ত্ৰ কৰিব পাৰে প্ৰক্ৰিয়া কৰিব পাৰে আজি মিয়া পৰিষদ হৈছে মিয়ালেণ্ড বিচাৰিছে 98ত সেইটো ৰিপৰ্ট দিছে SK সিনহাই তেতিয়া KR নাৰায়ণন ৰাষ্ট্ৰপতিলে তেওঁ 21ত আছে প্লেনিং এণ্ড ডেভেলপমেণ্ট প্ৰথম মিনিষ্টাৰ আছিলে হিমন্ত বিশ্ব শৰ্মা 2000 চনত তৰুণ গগৈ দিনত তেওঁ কিয় সেই ৰিপৰ্টটো তেওঁ জনা নাছিল পঢ়া নাছিল কিবা কৰিলেনে কিবা কৰিব পাৰিলেনে কৈছিল আজি কৈছে আজি কেনেকৈ কৰিব আৰু সিদিনা আৰু কৈয়ে দিওঁ দুটামান কথা মাইক্ৰ' ফাইনেন্সৰ একদম স্পষ্ট কথা আপোনালোকে দেখিছে কৈ দিলে গৰু বন্ধ কৰিব লাগে জনসংখ্যা নিয়ন্ত্ৰণৰ কথাটোৱে কওঁ গৰুটো বাদ দিছোঁ কথা ক'ব এই গৰুৰ পৰা বেলেগ বিষয় ভাবিবই নোৱাৰে বুলি ক'ব জনসংখ্যা নিয়ন্ত্ৰণ কৰিছে দুটাকৈ বেছি বাচ্চা থাকিলে আপোনাৰ কি কৰিব চৰকাৰী সুবিধা নিদিব তাৰ পৰা বোলে জাতি জনগোষ্ঠীখিনিক বাদ দি থৈছে বাৰু ঠিক আছে বুজিলোঁ তুমি জাতি জনগোষ্ঠীক বাদ দিছা জাতি জনগোষ্ঠীখিনি এনেও দুটাতকৈ বেছি সন্তান নাই ক'ৰবাত খুব কম বেছি 2-3টা 4টা আছে এইটো বেলেগ কিন্তু এই যে মোক এটা কথা কওক যিখিনি মানুহক টাৰ্গেট কৰি জনসংখ্যা নিয়ন্ত্ৰণ বিলখন অনা হৈছে যিখিনি মানুহে আমাৰ পলিটিকেলি ছ'চিয়েলি কালচাৰেলি ইকনমিকেলি আৰু আমাৰ ডেম'গ্ৰাফিকেলি আমাক চেঞ্চ আনিছে আমাক যিটো অস্তিত্বৰ সংকটত যিটো ভোগাইছে বুলি কৈছোঁ তেওঁলোকৰ আৰু এটা নিয়ম আছে এজনে 4গৰাকীলৈকে বিয়া কৰিব পাৰে যদিও ত্ৰিপুল তালাক বেন কৰিছে তথাপিও তালাকটো চলি আছে
আপোনালোকে অস্বীকাৰ কৰিব নোৱাৰে, আপুনিও নোৱাৰিব সেইটো অস্বীকাৰ কৰিব। এতিয়া মোক কওক, 4গৰাকী দুটাকৈ হ'লে 8টা সন্তান, 2গৰাকী আকৌ তালাক দি দিলে, আৰু নতুন 2গৰাকী আহিল, কিমান হ'ল? 6গৰাকী। আগৰ 4গৰাকীৰ 8টা, 6গৰাকী আহিল আৰু দুটা 4টা, কিমান হ'ল? 12টা। আকৌ 3গৰাকীক দি দিলে, কিমান হ'ল? 6 + 3 9গৰাকী, দুটাকৈ হ'লে 18টা হ'ল। এইবাৰ বোলে 4জনীকো মই তালাক দি দিলোঁ, আকৌ নতুন 4জনী আনিলোঁ। দেয়াৰ ইজ এ প্ৰচেছ, সেইটো হৈ আছে। ক'ত জনসংখ্যা নিয়ন্ত্ৰণ হ'ব এই কথাটো ভাবিছে? আৰু জনসংখ্যা নীতিত আপুনি জানে যে যিহেতু জেনেৰেল সাধাৰণ শ্ৰেণীসকলৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে, কিন্তু যিহেতু ইয়াতে আপোনাৰ তাত লিখা আছে SC ST আৰু T টাইপৰ প্ৰসংগটো নাহিলে, এইটো কিয় হ'ল মানে? আপুনি কি ক'ব এই সন্দৰ্ভত? নাই, মই এই কথাটো মোৰ শেষ নহ'ল, আপুনি প্ৰশ্নটো মই উত্তৰ দিম। এইটো যে ভাবিছে জানো, এইটো যদি ভাবিলেহেঁতেন এইটো কথাও ক'লেহেঁতেন, এইটো কথা কিয় কোৱা নাই? তেওঁ কৈছোঁ নহয়, তেওঁ ক'ব পাৰে, এক্সিকিউট কৰিব নোৱাৰে, এইটো কাৰণ আহিব নহয়, কৰিলেও এইটো থাকি যাব। দুটা পলিচি কৰাৰ লগত এইটো আনিব লাগিব নহয়, মানে ইটো সিটো তেওঁ নাভাবে, দূৰদৰ্শী নহয়। হি কেন বি এ গুড স্পীকাৰ বাট কেনট বি এ গুড এক্সিকিউটৰ। নহ'লে অসম আজি 11 চনতো তেওঁ কৈছিলে অসমক ভাৰতৰ 5খন প্ৰথম ৰাজ্যৰ ভিতৰত আনিম, পাৰিলে। 16ত ক'লে, এফৰ আছাম হৈ গ'ল 16ত, অসমক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত আনিম, পাৰিলে। আজি 21ত আকৌ একেটাই কথা, বোলে অসমক 5খন ৰাজ্যৰ ভিতৰত আনিম, পাৰিলেনে? ইয়াৰ আগত কি কৈছিলে? 21ত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি নকৰে, মুখ্যমন্ত্ৰী কেনেকৈ হ'ল তেওঁ? কেনেকৈ হ'ল? এইবোৰ বাৰু এইবোৰ ঢেৰ কথা আছে। বাকী আপুনি যিটো কথা কৈছে টি ট্ৰাইব, আপুনি অন্যান্য SC ST যিখিনি কথা কৈছে, আপুনি চাওকচোন, কাৰ্বি, ৰাভা, মিচিং, আপুনি চাহ বাগানতো 2টা 3টা, তাতকৈ বেছি ল'ৰা ছোৱালী কিন্তু আপুনি দেখিবলৈ নাপায়। যিহেতু সেই মানুহখিনি যিহেতু নাই, এটা জাষ্ট মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু এটা নীতি, এখন আইন প্ৰণয়ন হ'বলৈ গৈ আছে, ছাপ'জ এটা নীতি এটা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে, আমি যদি ধৰক ইয়াৰ আগৰ পৰ্যায়ত চাওঁ যে কাৰ এজন আছে, কাৰ দুজন আছে, যদি সেই বস্তুটো চাওঁ, সেইটো ঠিক তেনেকৈ সেইটো গ্ৰহণযোগ্য হয় নেকি? যিহেতু নীতি এটা প্ৰণয়ন কৰা হৈছে, নীতি এটা দিয়া গৈছে, সমগ্ৰ অসমবাসীৰ ওচৰত সেই নীতিটো দিয়া গৈছে, আৰু সেই নীতিটো এইকাৰণে দিয়া হৈছে যে সমগ্ৰ অসমৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যাতে সুবিধা হয় বা সকলোৱে যাতে সেই নীতিটো মানি চলে। এই বস্তুটো সুকীয়া কি হ'ল? অকল সাধাৰণ শ্ৰেণীৰ কাৰণে কি হ'ল? তেওঁলোকৰ হ'লেও নহ'লেও তেওঁলোককতো ৰাখিব লাগিছিলে। হয়তো কিবা কাৰণত আজি কাৰোবাৰ কালিলৈকেতো যদি তেওঁলোকে বেছি কৰে, আকৌ তেওঁলোকৰ কাৰণে আকৌ সেই নীতিটো আহিব নেকি? মই আপোনাক এটা সৰু উদাহৰণ দিওঁ, যদিও এই জনসংখ্যা নিয়ন্ত্ৰণটো চবৰে হ'ব লাগে, হ'ব লাগে, মানে কথাটো এনেকুৱা, স্মকিং ইনজুৰিয়াছ টু হেল্থ, হয়নে? সেইটো মই জানো, চবেই জানে জনসংখ্যা নিয়ন্ত্ৰণ হ'ব লাগে, চবেই হ'ব লাগে, জনসংখ্যা বাঢ়িলে চবৰে ক্ষতি হ'ব। কিন্তু আজি আপোনাৰ ঘৰত, মই নাজানো, মই এটা উদাহৰণহে দিছোঁ, আপোনাৰ ঘৰত কোনোবা এজনে ড্ৰাগছ খায়, হয়, কোনোবা এজনে গুটখা খায়, গুটখা খোৱাজনে ড্ৰাগছ নাখায়, ড্ৰাগছ খোৱাজন কিন্তু এডিক্ট। আপুনি প্ৰথমে আপোনাৰ প্ৰায়ৰিটি কোন হ'ব? আপোনাৰ ঘৰৰ পৰিৱেশটো ঠিক কৰিবলৈ প্ৰথমে আপুনি মানে সাধাৰণতে গুটখা খোৱা এজনক প্ৰায়ৰিটি দিব নে ড্ৰাগ এডিক্টজনক প্ৰায়ৰিটি দিব? হয়নে? আপোনাৰ ঘৰৰ পৰিৱেশটো কোনে নষ্ট কৰিছে? অফক'ৰ্ছ ড্ৰাগ এডিক্টজনে। গতিকে মোৰ অসমৰ, মোৰ ভাৰতৰ ভূমি কোনে নষ্ট কৰিছে? আটাইতকৈ বেছি থ্ৰেটটো ক'ৰ পৰা আহিছে? আটাইতকৈ বেছি মোৰ সংস্কৃতি কোনে নষ্ট কৰিছে? পলিটিকেলি আমাক কোনে থ্ৰেট আনিছে? ইকনমিকেলি কোনে থ্ৰেট আনিছে? ড্ৰাগ এডিক্টজনে। তো আমাৰ ড্ৰাগ এডিক্ট কোন জনসংখ্যাৰ ক্ষেত্ৰত? কোনে বেছি থ্ৰেট আনিছে? সেইখিনি মানুহে, টাৰ্গেটটো তেওঁলোক। যেতিয়া এইটো সেইকাৰণে দেখিছে ড্ৰাগছৰ ওপৰত যিটো অভিযান, যেতিয়া ড্ৰাগছটো কণ্ট্ৰল হ'ব, তেতিয়া আপুনি এইটো কথা চিন্তা কৰিব যে এইটো হ'ল, ভাল হ'ল, তাহি ভাল হ'ল নহয়, তো ই এনেই ভাল হ'ব, তাৰ অৱস্থা দেখি নিজে নিজে ঠিক হ'ব। গুটখা খোৱাটো, ড্ৰাগছ যদি ভাল হয়, ড্ৰাগছ খোৱাটো, কথাটো তেনেকুৱাই। গতিকে আমাৰ হৈছে যিটো থ্ৰেট, মেজৰ থ্ৰেট, তো ডেট ইজ কল্ড প্ৰায়ৰিটি। সেইকাৰণে প্ৰায়ৰিটিত আহিছে। এনেকুৱা নহয় যে তেওঁলোক নাই, তেওঁলোকো থাকিব, কিন্তু প্ৰায়ৰিটি আজি যে কল অফ দ্য আৱাৰ বুলি যিটো কওঁ, দিছ ইজ দ্য কল অফ দ্য আৱাৰ। হয়, ঠিক আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিহেতু অসমত এইবাৰ চৰকাৰ গঠন হ'ল আৰু 1.5 মাহ এতিয়া অতিক্ৰম কৰিলে, এই 1.5 মাহত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। আপোনাৰ দৃষ্টিত কি ক'ব? গোটেই কাৰ্যক্ৰমণিকাটো এই 1.5 মাহত কেনেকুৱা দেখিছে? মই একো দেখা নাই, মই কেৱল মানে আপোনাৰ দেখিছোঁ, কি বুলি কয়, ফিচকাৰী নহয়, কি বুলি কয় আপোনাৰ, কলগছৰ বোম যে, কলগছৰ বোম জ্বলাই দিয়ে, ওপৰলৈ গুচি যায়, আকৌ নোহোৱা হয়। আপুনি কিন্তু বহুত ডাঙৰ মন্তব্য কৰিছে, যিহেতু আপুনি বিজেপি দলৰ খুব দায়বদ্ধ, শৃংখলাবদ্ধ এজন সৈনিক। সেইকাৰণে কৈছোঁ, মই দুটা উদাহৰণে দিছোঁ। যদি দলে আপোনাৰ এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দিয়াৰ কাৰণে যদি দলৰ ফালৰ পৰা কিবা যদি আপোনাৰ ওপৰত একশ্যনছ লয়, কি কৰিব তেতিয়া? ল'ব পাৰে নহয়। মই সিদ্ধান্তৰ বিৰোধ কৰিছোঁ, মই ব্যক্তিৰ বিৰোধ কৰা নাই। ভুল সিদ্ধান্ত ল'ব, যি অসমৰ কাৰণে সুস্থিৰ নহ'ব। মোৰ ভাৰতীয় জনতা পাৰ্টীৰ সংবিধানে মোক শিকাইছে
কোনোবাই মানে নেমানে বেলেগ কথা যে নেশ্যন ফাৰ্ষ্ট দেশ প্ৰথম মোৰ কাৰণে অসমেই দেশ বুলি ধৰি লৈছোঁ মই দল তাৰপিছত 3 নম্বৰ ব্যক্তি তো ব্যক্তি কথাটো মই নাপাতোৱেই সেইকাৰণে মই সিদ্ধান্তৰ বিৰোধ কৰিছোঁ যি কৈছে যে ক'লে গো সংৰক্ষণৰ আনিব বিল এখন বিলটো আছিলে 1950 চনৰ পৰা আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট কাউ স্লটাৰিং ইজ ইলিগেল কেনেকৈ চলি আছিল সেইখন বিল থাকোঁতে আকৌ এখন বিল কিয় আনিব লগা হ'ল সেইখনকে এম্পাৱাৰ কিয় কৰিব নোৱাৰিলোঁ আমি সেইখনে এম্পাৱাৰ কৰিব লাগিছিল নকৰি আকৌ এখন বিল আনিছোঁ কিয় কাৰোবাক দেখাব লাগে নেকি যে মই গৰু সংৰক্ষণৰ কথা কৈছোঁ এইবোৰ দেখাবলৈ কৰিব লাগে নে এক্সিকিউট কৰিবলৈ কৰিব লাগে মানে আপুনি ক'ব বিচাৰিছে নেকি RSS আৰু কেন্দ্ৰীয় নেতৃত্ববৰ্গক মানে সন্তুষ্টি প্ৰকাশ কৰিবলৈ মইতো তাকে ভাবি আছোঁ আৰু চাওক এই কালি বুঢ়া গাঁৱনে ক'ৰবাত গৈছে সৰু বাচ্চা এটা আমি বেয়া পোৱা নাই কিন্তু অসমত কেৱল এটাই হৈছে নেকি মই জানো তেওঁ চবলৈকে যাবও নোৱাৰে সেইটোও বুজি পাইছোঁ কিন্তু কোনোবাতো পাৰে এই যে ৰহাত ঘটনাটো ঘটিলে সুমিলা ৰংহাংপি তেওঁ ঘৰলৈ কোনোবাতো যাব পাৰিলেহেঁতেন সেইটোলৈ অসমত চিঞৰ বাখৰ লাগিল তেওঁ নিজে যাব নোৱাৰে বা তেওঁ কাৰোবাকতো পঠাব পাৰিলেহেঁতেন পঠাইছেনে লাহৰীঘাট পালেগৈ যে মানে মই কৈছোঁ যে প্ৰায়ৰিটি কি মানে যদি প্ৰকৃততে সমাধান কৰিব লাগে যিটো বিষয় সুমিলা ৰংহাংপিও প্ৰায়ৰিটি পাব লাগিছিল য'ত আছুৰ নেতৃত্ব গ'ল য'ত বিভিন্ন জনজাতিৰ নেতৃত্ব গ'ল আপুনি চবত যাব নালাগে বুজিলোঁ কিন্তু মই কৈছোঁ সুমিলা ৰংহাংপিৰ ঘৰলৈ কোনোবাতো যাব লাগিছিল তুমি যে এওঁ ঘৰ পালাগে সেইটো ভাল পাইছোঁ কোকৰাঝাৰতো গৈছে ভাল পাইছোঁ ৰাতুল শইকীয়া ঘৰলৈও গৈছে আলফাই কিডনেপ কৰি আমি বেয়া পোৱা নাই কিন্তু সুমিলাৰ ঘৰলৈকো যাব লাগিছিল আৰু এই যি হৈছে আপোনাৰ বিভিন্ন বহু ঠাইত ঘটিছে গ'লে চবৰ ঘৰত যাব লাগে এজন বিশেষ মানুহৰ ঘৰত কিয় ইমান হৈছে তুমি চবতে যাব নোৱাৰা কাৰো ঘৰতে নাযাবা তোমাৰ মানুহ পঠিয়াই দিয়া না বেলেগ নিজে যাবা তেতিয়া কি ভাবিব হিন্দু সভ্যতা সংস্কৃতি ৰক্ষাৰ কথা কৈছে চাব হনুমান মন্দিৰ ভাঙি দিলে 8 গাঁৱত সেইদিনা ৰিহাবাৰী 8 গাঁৱৰ মাজত চাবি পুলত হনুমান মন্দিৰটো ভাঙি দিলে চুৰ কৰিলে একো খা খবৰ নাই ওচৰৰ পৰা গৈ মন্ত্ৰী বিধায়ক ঘূৰি আহিছে মন্দিৰটোলৈ যোৱা নাই আজি দুদিন আগত গৌৰীপুৰত কি কৰিছে 3টা নামঘৰৰ পৰা চুৰ কৰি লৈ গৈছে কোনো প্ৰতিনিধিৰ কোনো খা খবৰ নাই তাৰপিছত তোমালোকে হিন্দু সভ্যতা সংস্কৃতি ৰক্ষাৰ কথা ক'বা কেনেকৈ হ'ব আহি যদি এটা মন্দিৰ ভাঙিলেহেঁতেন মন্দিৰত অঘটন ঘটিলেহেঁতেন দৌৰ মাৰি গ'লহেঁতেন তুষ্টিকৰণ নে সমতা আমি সমতাৰ কথা কৈছোঁ মছজিদো ভাঙিব নোৱাৰে মন্দিৰো ভাঙিব নোৱাৰে চব থাকিব লাগিব ইয়াত মছজিদো প্ৰায়ৰিটি নহয় মন্দিৰো প্ৰায়ৰিটি নহয় চব সমান কিন্তু প্ৰায়ৰিটি তোমালোকে কিয় কৰিবা ক'বা আমাৰ কথা কৰিবা সেইটোৰ কথা কেনেকৈ হ'ব আৰু কিয় হ'ব আৰু এইখিনি মই কিয় নক'ম এইটোৱে আমাৰ মাজত এজনে আনজনৰ মাজত আমি সন্দেহ কৰিব লৈছোঁ বিশ্বাস কৰিবই নোৱাৰোঁ আপুনি হওক আপুনি মই পিছুৱাই আহোঁ কাৰণ মই বিশ্বাস কৰিব নোৱাৰোঁ এতিয়া মই বহু কথা ক'বলগীয়া হয় তেতিয়া মোক কয় আপুনি চব মুছলমানকে গালি পাৰিছে মইতো কি কৰিম ভাই মইতো গম নাপাওঁ ৰেহমান হুছেইন কোনজন কি হয় নামবোৰতো দেখি আছোঁ অধিকাংশ আপোনালোকেই মইতো আপোনাকতো গালি পৰা নাই মই গালি পৰাটো তেনেকৈয়ে পাৰিম মই কেনেকৈ জানিম মোক জনাব লাগিব ন মই নহয় তুমি কোৱা তুমি নহয় সেই বিষয়টোতো মই ৰাখিব লাগিব যিসকল নহয় তেওঁলোকে ক'ব লাগিব হয় আজি 3-4 বছৰ আগতে অৰ্থাৎ নিৰ্বাচনৰ পূৰ্বে আপোনাক দেখিছিলোঁ 2019 পূৰ্বৰ পৰা আপুনি দলৰ এজন খুব ডিচিপ্লিন চলজাৰ হিচাপে আপুনি কাম কৰিছে সমাজ ব্যৱস্থাত কাম কৰিছে তাৰপিছত আপুনি নিৰ্বাচন 2019 লোকসভা নিৰ্বাচনত আপুনি টিকেট প্ৰত্যাশীও আছিলে যি নহওক সেই প্ৰসংগটোত মই নাযাওঁ তাৰপিছতো আপুনি টিকেট নোপোৱাৰ পিছতো আপুনি সৰবভাৱে আপুনি দলৰ হৈ কাম কৰিছে ফিল্ডত কাম কৰিছে গোটেই অসমৰ যি হিন্দু সভ্যতা সংস্কৃতি আপুনি জাগ্ৰত কৰাৰ ধৰণৰ তেনেকুৱা ধৰণৰ বহুতে বিশ্বাস কৰে যে সত্যৰঞ্জন বৰাৰ কাৰণে বহু সভ্যতা সংস্কৃতি জাগ্ৰত হৈ উঠিছে এতিয়া প্ৰশ্নটো হৈছে কি এই যে আপুনি জাগ্ৰত কৰিলে ইয়াৰ যিটো লাভালাভটো আজি বেলেগে উপভোগ কৰি আছে নেকি আপুনি বঞ্চিত হ'ল নেকি কোনো বেলেগক আপুনি উপকাৰ কৰি দিয়াৰ নিচিনা হ'ল নেকি নাই মই বঞ্চিত হোৱা নাই কিন্তু বেলেগ উপকৃত হৈছে সেইটো খাটাং আপুনি মানিছে মানে এইটো মই মানিছোঁ কাৰণ এইকাৰণে মানিছোঁ আজি আমাৰ যিটো জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা যদি নহ'লহেঁতেন কাৰণ চাওক নিৰ্বাচনৰ আগলৈকে মাইক্ৰ' ফাইনেন্সটো নিৰ্বাচনৰ বিষয় নাছিলে কিন্তু নিৰ্বাচনৰ কিছুদিন আগৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আমি শুনিছোঁ সভ্যতা সংস্কৃতি আমি শুনিছোঁ আমাৰ হিন্দু ছোৱালী বোৱাৰীৰ সতীত্ব হনন আৰু যিকেইটা শব্দ তেওঁ কৈছে যদি তেওঁৰ বক্তব্য শুনে আৰু মোৰ তাৰ আগৰ বক্তব্যজনী শুনে সত্যৰঞ্জন বৰা বা আমাৰ যাত্ৰাটোত এই গোটেই যাত্ৰাটোত আমাৰ গীত কামৰূপা হওক সত্যৰঞ্জন বৰা হওক আৰু যি মানুহ আছিলে সকলোৰে মুখৰ যিবোৰ বাক্য যিবোৰ শব্দ বাক্যও লৰচৰ হোৱা নাই
তেওঁৰ বক্তব্যত যদি আমি 3-4 বছৰৰ পৰা এই পৰিৱেশটো নকৰিলোঁ মাদ্ৰাছা বন্ধ কৰিব লাগে বুলি কৈছোঁ বিভিন্ন কথা তাৰপিছত পৰৱৰ্তী সময়ত তেওঁ সেই কথাটো কৈছে আমি কৈ আহিছোঁ এটা এটাকৈ আমাৰ চিন্তা হ'ল মোক নালাগে একো চিন্তাটো যাব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে যে তেওঁ এই কথাখিনি আপুনি যদি চাই গোটেই নিৰ্বাচনটো কেৱল আমাৰ জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা আটাইকেইটা বিষয়ক কেন্দ্ৰ কৰি হৈছে মাইক্ৰ' ফাইনেন্সৰ টোপ দিয়া বিষয় বুলি কৈছোঁ মেজৰ যিটো বিষয় অসমৰ সভ্যতা সংস্কৃতি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব মোগলক খেদিব লাগিব সেইটোতো আমাৰ জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ বিষয় 3-4 বছৰৰ পৰা আমি তাকে কৈ আছোঁ সেইকেইটাই বিষয়ে আমি কৈ আছোঁ লিখা মেলা কৰিছোঁ বিভিন্ন সময়ত তো অফক'ৰ্ছ আমাৰ কথাটোৱে তেওঁ প্ৰায়ৰিটিত লৈছে আমাৰ কথাটো লৈ গোটেই কেম্পেইনটো ডিজাইন কৰিছে গতিকে তাৰ প্ৰভাৱ পৰিব আৰু অসমৰ ৰাইজে বিভিন্নজনে মোক মেছেজ কৰে মোক ফোন কৰে হোৱাটছআপত ফেচবুকত কল কৰে আমি জড়িত হ'ব খোজোঁ আমি কৰিব খোজোঁ কিন্তু এনেকৈ কৰিলোঁ তেনেকৈ কৰিলোঁ আপোনালোকে গোটেই কথাবোৰ অসমীয়াৰ মাজত বহুতে কৈছে অসমীয়াৰ মাজত হিন্দু চেতনাটো নাছিলে কিন্তু আমাৰ যেতিয়া জাতীয় সত্তা হিন্দু চেতনা জাগৰণটো আৰম্ভ হ'ল তেতিয়া অসমীয়া মানুহৰ মাজত হিন্দু চেতনাটো জাগ্ৰত হ'ল তাৰ মাইলেজ কোনোবাই লৈছে তাক কোনোবাই আমি ভাল পাইছোঁ আমি বেয়া পাব লগা নাই মই বঞ্চিত হোৱাৰ কথা নাই আমাৰ চিন্তাই আছিল সমাজৰ লাভ হ'ব লাগিব তাৰ পৰা কোনোবাই পলিটিকেলি মাইলেজ লৈছে লওক তেওঁলোকে আজি ৰিকগনাইজ কৰক নকৰক একনলেজ কৰক নকৰক দৰকাৰ নাই ওপৰলাই দেখি আছে নহয় যিজনে কৰিব লাগে তেওঁ কৰিব আৰু এটা খুব সুন্দৰ কথা আছে বুদ্ধদেৱে কৈছিলে ভগৱান বুদ্ধই যে সঁচা কথাবোৰ জোৰ জবস্তি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব নালাগে সত্যবোৰ নিজে নিজে প্ৰতিষ্ঠিত হ'ব কিয়নো প্ৰথমে তোমাক হাঁহিব তাৰপিছত তোমাক বিৰোধ কৰিব বেয়া কথা ক'ব নিন্দা কৰিব অপমান কৰিব বদনাম কৰিব বিভিন্ন প্ৰকাৰে তাৰপিছত তোমাৰ লগত যুদ্ধ কৰিব আৰু মোৰ লগত আটাইকেইটা হৈছে তাৰপিছত গৈ তুমি জিকিবা তাৰপিছত তোমাক গ্ৰহণ কৰিব যদি তেতিয়ালৈকে তুমি নিজৰ পথত নিজৰ চিন্তাত নিজৰ লক্ষ্যত স্থিৰ থাকিব পাৰা নিজৰ স্থিতিত স্থিৰ হৈ থাকিব পাৰা আৰু মই ভাবিছোঁ মই আছোঁ সেইকাৰণে আজি মোক আপুনি মাতি আনি এক প্ৰশ্ন কৰিছে হয় যেহেতু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি ভাবে নেকি যে কেন্দ্ৰীয় নেতৃত্ববৰ্গই ভুল সিদ্ধান্ত ল'লে মই তাৰ আগতে কৈছিলোঁ সৰ্বানন্দ সোণোৱালৰ বাহিৰে অসমৰ যদি বেলেগ কোনোবা মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসমখন বাচি নাথাকে মই আজিও তাতেই আছোঁ কিন্তু সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ডাঙৰ কথাটো আছিলে যে আমি অসমৰ পৰা দ্বিতীয়জন মনমোহন সিং বিচৰা নাছিলোঁ অসমৰে দুৰ্ভাগ্য চাগে অসমে আৰু বেয়া দিন দেখিবলৈ আছে আমি আশা কৰা নাই অসমৰ আৰু বেয়া দিন আহক বুলি আমি ভাবিছোঁ অসমৰ ভাল হওক কেৱল মুখৰ কথাৰে নহয় মুখেৰে কোৱা কথাখিনি হাতে কামেই কৰক কিন্তু এতিয়ালৈকে দেখা নাই এতিয়া গোটেইবোৰ মুখেৰেই হৈ আছে তো হাতে কামে যদি কৰে অসমৰ ভাল হ'ব আমি ভাল হোৱাটো বিচাৰিছোঁ আৰু মই আজি আপোনালোকৰ আগত কৈছোঁ মই কোৱা কথাবোৰ মানে মই যিখিনি কৈছোঁ যে তেওঁ হি কেন বি এ গুড স্পিকাৰ কেনট বি এ এক্সিকিউটৰ বুলি যিটো কথা কৈছোঁ বা যিটো মই ভাবিছোঁ ধাৰণা কৰিছোঁ এইটো যদি মোৰ ভুল হয় যদি তেওঁ যদি গুড এক্সিকিউটৰ হৈ যায় আৰু মই যদি ভুল হওঁ নহয় আই উইল বি হেপী ক'ৰবাত লাগিব আপোনাৰ কথাটো নৰল কি দৰকাৰ আছে মোৰ কথাটো ৰ'লে অসমৰ লোকচান হ'ব তেওঁ যদি কেৱল স্পিকাৰ হৈ থাকে এক্সিকিউটৰ নহয় অসমৰ লোকচান হ'ব তাত মই জিকিলে কি লাভ হ'ব কিন্তু মই ভুল হ'লে সেই কথাটো যদি এতিয়া এক্সিকিউটৰ হৈ যায় অসমৰ লাভ হ'ব অসমৰ লাভ মানে এইটো মোৰেই লাভ ব্যক্তিগতভাৱে মোক হাঁহিব তই কৈছিলি নহয় তেওঁ এনেকুৱাহে তেনেকুৱাহে আজি চা আই উইল বি হেপী সেইটো ক্ষেত্ৰত গতিকে ভাবিছোঁ যেহেতু অসমত এটা ধৰক ড্ৰাগছ গাঞ্জা এইবিলাকৰ এটা সৰবৰাহ এটা আগৰ পৰাই খুব জোৰেৰে চলি আছিলে কিন্তু সৰ্বানন্দ সোণোৱালে ইয়াৰ ক্ষেত্ৰত একো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব নোৱাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰ পিছতে কিন্তু এটা সৰব এটা অভিযান আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তত ইয়াৰ সদায় ধৰি আছে আপুনি পায়েই আছে গতিকে ঠিক তেনেকৈ 2-4টা এটা ভাল পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে কি ক'ব পদক্ষেপটো বেয়া বুলি আমি কোৱা নাই কিন্তু সিদিনা এখন ৰিপৰ্টত পাইছোঁ মই এতিয়া আপোনাক পটককৈ চাব নোৱাৰোঁ মানে চাই দিব নোৱাৰোঁ নহ'লে মই চাই দিলোঁহেঁতেন সৰ্বানন্দ সোণোৱাল থকা সময়তে প্ৰায় 3500 কিমানটা ড্ৰাগছ হেৰি অভিযান কৰিছে কিমানজন অপৰাধীক ধৰিছে দেই কিন্তু এডভাৰটাইজ ইনক্ৰিজেছ দ্য ভেলু ইট ইজ ভেৰি কমাৰ্চিয়েল ষ্টেটমেণ্ট এডভাৰটাইজ ইনক্ৰিজেছ দ্য ভেলু সৰ্বানন্দ সোণোৱালে ক'ৰবাত এডভাৰটাইজ কৰিব নাজানিলে বা নোৱাৰিলে বাট হি ইজ এ ভেৰি গুড কেম্পেইনাৰ হয়নে হি ইজ এ ভেৰি গুড স্পিকাৰ এণ্ড কেম্পেইনাৰ অলছ' ত' হি ন'জ হাউ টু প্ৰেজেণ্ট তো সেইটো তেওঁ কৰিব পাৰিছে তেওঁ কৰিছে সৰ্বানন্দ সোণোৱালে ক'লে প্ৰায় 3000 কিমানটা ধৰিছে ড্ৰাগছৰ কাৰণে সেই কথাটো কিন্তু সংবাদ মাধ্যমৰ কোনোবাই লিখিছে কৈছে কেতিয়াবা থাকি গ'ল বাট দ্য তেওঁ যিটো ৱেট কেম্পেইনটো কৰিলে বা যিধৰণে কৰিছে এইটো যদি কণ্টিনিউ থাকে 5 বছৰ তেতিয়া ক'ম য়েছ কিবা এটা হ'ল
যদি ছমাহ পিছত বন্ধ হৈ যায় তেতিয়া কি ক'ব মানে সাৰ চাৰ চব দিলোঁ লহপহকৈ বাঢ়ি আহিল সাৰৰ পৰিমাণ বেছি হৈ গ'ল গেলি পচি মৰি গ'ল তেনেকুৱা হ'লেতো নহ'ব গোবৰেই দিয়ক হয় এই প্ৰসংগটোৰ লগতে মই আৰু এটা কথা এড কৰিব বিচাৰিছোঁ যিহেতু বৰ্তমান সময়ত কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ বিজেপিৰ ফালে আগমন আৰম্ভ হৈছে ৰূপজ্যোতি কুৰ্মীৰ কথা কওক আপুনি বা জুৰি শৰ্মা বৰদলৈ গুৱাহাটীৰ যি কংগ্ৰেছৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে মুঠতে ঠিক তেনেকৈ অকণমান তেওঁ বিৰোধীকো তেওঁ কিছু আঘাত অনা পৰিলক্ষিত হৈছে আপুনি কি ক'ব আচলতে যেতিয়া সকলোখিনি নিজৰ হাজতে ৰাখিব খোজে আমি কওঁ গণতন্ত্ৰত শক্তিশালী বিৰোধী থকাটো খুব দৰকাৰ কিন্তু কোনোবাই যেতিয়া বিৰোধীক দুৰ্বল কৰিব খুজিছে তাৰমানে তেওঁ সমস্তখিনি নিজৰ তাত ৰাখিব খুজিছে যিটো কাম ৰাৱণেও কৰিছিল যিটো কাম কংসইও কৰিছিল যিটো কাম লালু প্ৰসাদ যাদৱেও কৰিব চেষ্টা কৰিছিল তেওঁলোকৰ ইতিহাসবোৰ আপোনালোকে জানে সেই কথাবোৰ মই পুনৰাই ক'ব লাগে বুলি ভবা নাই কিন্তু যিসকল মানুহ কংগ্ৰেছৰ পৰা ইয়ালৈ আহিছে বা তেওঁলোকে যি বক্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীৰ কথাই যদি আমি বিশেষকৈ কওঁ তেওঁ কংগ্ৰেছলৈ অহাৰ আগত বা তেওঁ হিমন্ত বিশ্ব শৰ্মাকে কৰি কংগ্ৰেছৰ পৰা ওলাই অহাৰ সময়ত তেওঁ যিখিনি মন্তব্য কৰিছিল তেওঁ অশ্লীল বিভিন্ন শব্দ কৰিছে সেইবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেলো হৈছে মোৰ মাজতে দেখুৱাইছিলোঁ এটা লাইভত তেওঁ কৈছে যি ধৰণে পৰিলে যে মই প্ৰথমে RSSক ক্ষমা খুজিম তাৰপিছত কাণত ধৰিম পৰিলে বোলে আঁঠু কাঢ়িও সেৱা কৰিম সিমান তললৈ যদি যাব পাৰে আপোনাৰ মোৰ কথা থৈ না ভাবিব সিহঁতে নিজৰ পকেটৰ কথা বাদ দি নিজৰ পকেটৰ কাৰণে ক্ষমতাৰ কাৰণে যদি কাৰোবাৰ কাণত ধৰিব পাৰে কাণত ধৰি আঁঠু কাঢ়িব পাৰে সেই মানুহজনে আপোনাৰ মোৰ কথা কি ভাবিব আৰু সেইবোৰ মানুহৰ কথা আমি আলোচনাই বা কিয় কৰিছোঁ আৰু অসমৰ ট্ৰেজেডি যে আমি তেনেকুৱা ধৰণৰ ৰাজনেতাৰ দ্বাৰা পৰিচালিত হৈছোঁ তেনেকুৱা মানুহখিনিক আমি ৰাজনৈতিক নেতা বুলি কৈছোঁ যি ৰাজনীতি শ্ৰীকৃষ্ণই দেখুৱাই থৈ গৈছিল যি ৰাজনীতি চাণক্যই কৰিছিল সেই ৰাজনীতি কৰা মানুহবোৰ এনেকুৱা যদি এনেকুৱা হ'লহেঁতেন তেতিয়াহ'লে আলেকজেণ্ডাৰে ভাৰতখন খাই পেলালেহেঁতেন অম্ভিক কুমাৰৰ নিচিনা তক্ষশিলাৰ যিজন ৰজা আছিল পিছত অম্ভিক কুমাৰৰ নিচিনা চৰিত্ৰ যি আলেকজেণ্ডাৰৰ ভৰিত পৰিছিল মোক ৰজা পাতি দিয়া মই চব দি দিম তোমাক আজি চাণক্য নাই কয় কোনোবাই চাণক্য আমুক তামুক নো চাণক্য চব অম্ভিক কুমাৰ আলেকজেণ্ডাৰৰ ভৰিত পৰা এতিয়া কাৰ ভৰিত পৰিছেতো জানে তেওঁ আলেকজেণ্ডাৰ বুলি ভাবিছে কিন্তু কোনোবা এজনতো আহিব এই আৰম্ভ হৈছে যেনেকৈ চাণক্যক পাই ঘূৰি গৈয়ে আলেকজেণ্ডাৰ পেট বিষত মৰিছিল কিবা বমি চমি হৈ বেমাৰত মৰিছিল নে এবাৰ ঘূৰি গৈ এনেকৈ হ'ব কোনোবা এজন চাণক্য আহিব কাৰণ এই প্ৰক্ৰিয়াটো শেষ হৈ আহিছে শেষ হৈ থাকিব এইটো প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু এটা কথা মনত ৰাখিব অসুৰৰ মৃত্যুৰ দিনালৈকে কিন্তু অসুৰ হৈয়ে থাকে সিমান ক্ষমতাশালী হৈয়ে থাকে তাৰকাসুৰেই হওক মহিষাসুৰেই হওক নৰকাসুৰেই হওক ৰাৱণেই হওক আন যোনেই নহওক কিয় সকলো শেষ দিনটোলৈকে কিন্তু সিমান ক্ষমতাশালী হৈয়ে থাকে আপুনি এটা গণতন্ত্ৰৰ কথাটো ইতিমধ্যে আনিছে গতিকে মই ভাবিছোঁ এটা প্ৰশ্ন আপোনাক মাজতে কৰি দিওঁ যিহেতু এখন আমি চবেই খেল ভাল পাওঁ সকলোৱে খেল ভাল পায় আৰু সেই খেলত যেতিয়া খেলৰ প্লেয়াৰে মেটচ ফিক্সিং কৰে তেতিয়া কি হয় সেই খেলখনৰ মানদণ্ড নাইকিয়া হয় আপুনি একচেপ্ট কৰি লয়নে 100% যেতিয়া খেলৰ খেলুৱৈয়ে মেটচ ফিক্সিং কৰে সেই খেলখনৰ মানদণ্ড নাইকিয়া হৈ যায় ঠিক তেনেকৈ এখন গণতান্ত্ৰিক দেশৰ ৰাজনীতি যেতিয়া ধৰ্ম হয় তেতিয়া কিন্তু গণতন্ত্ৰও ধ্বংস হৈ যায় বুলি কৈছে আপুনি কি ক'ব নিশ্চিতভাৱে সেই প্ৰক্ৰিয়াটো আমি দেখা পাইছোঁ কাৰণ আমাৰ চাওক এই যেতিয়াৰ পৰাই মেটচ ফিক্সিং আৰম্ভ হ'ল এই অজয় জাদেজা আজাহাৰুদ্দিনৰ সেই সময়টো এৰাটোত যিটো আৰম্ভ কৰিলে সেইটো সময়ত আমাৰ ভাৰতবৰ্ষত আজি IPLৰ বুলি এটা ক্ৰেজটো ক্ৰিকেটৰ প্ৰতি আকৌ আহিছে বেলেগ কথা কিন্তু বহু মানুহৰ ছিনিয়ৰ মানুহৰ এইখনটো চব ফিক্সড বুলি কৈ পেলাই মিক্স বুলি কৈ পেলাই বহু মানুহৰ ক্ৰিকেটৰ প্ৰতি যিটো আছিল সেই ধাউতিটো নোহোৱা হৈ গ'ল আগতে যিবোৰ মানে ধূপ ধূনালৈ ইণ্ডিয়া জিকক বুলি বহি থাকে আজি তেনেকৈ বহি খেল চোৱা মানুহ প্ৰায় কমি গ'ল নোহোৱা হৈ গ'ল সেইটো হৈছে গণতন্ত্ৰটো সেইটো হৈছে যদি শক্তিশালী বিৰোধীৰ আগত মানে কথাটো এনেকুৱা ইনচিকিউৰ নেকি আচলতে গণতন্ত্ৰটো ইনচিকিউৰ নহয় তুমি কাম কৰা কাম দি পেলাই বিচৰা নাই তুমি যদি কাম কৰিছা গণতন্ত্ৰত তোমাক ক্ষমতাত ৰাখিব তুমি যদি ইনচিকিউৰ তেতিয়াহ'লে তুমি দুৰ্বল মানে তোমাৰ বিৰুদ্ধে মাত মতা মানুহবোৰ নোহোৱা কৰিব চেষ্টা কৰিবা দুৰ্বলীয়ে ভয় কৰে তুমি যদি শক্তিশালী দক্ষ হয় তেতিয়াহ'লে তুমি শক্তিশালী হোৱা তুমি কিমান তুমি শত্ৰুকো শক্তিশালী কৰা তেতিয়াহে তোমাৰ কিমান শক্তি গম পোৱা যাব শত্ৰুক যদি দুৰ্বল কৰিছা সেই তাৰমানে তুমি ইনচিকিউৰ কৰবাত তুমি দমন কৰিব খুজিছা দমন নীতি লৈছা তুমি সমতাৰ নীতি লোৱা নাই তুমি গণতন্ত্ৰৰ নীতি লোৱা নাই ক'ৰবাত ৰজাৰ নীতি লৈছা তাকো কোনোবা স্বৈৰাচাৰী ৰজাৰ নীতি যিটো শুদ্ধ নহয় গণতন্ত্ৰৰ পৰিপন্থী 2019তো আপুনি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছিল সেই পৰ্যায়টো শেষ হৈ গ'ল সমাপ্ত হ'ল 2024ত নিৰ্বাচন আহি আছে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবনে চাওঁচোন ৰাজনীতি কৰিছোঁ যেতিয়া তো ৰাজনৈতিক চিন্তাটো থাকিবই আৰু মইতো নিজকে কেতিয়াও ৰাজনীতি নহয় বুলি কোৱা নাই ৰাজনীতি নাই কৰা বুলিও কোৱা নাই
মই তাতেই লিখি থোৱা আছে মোৰ পেজটোতে পলিটিচিয়ান বুলি কৰিছোঁ যিহেতু- মই আৰম্ভণিতে পলিটিক্সৰ যিহেতু পৰা আপুনি হৈছোঁ এটা ভাৰতীয় জনতা পাৰ্টীৰ এজন খুব দক্ষ আৰু খুব শৃংখলাবদ্ধ মই পূৰ্বেই কৈছোঁ এজন সৈনিক কিন্তু সকলোৱে জানে আপোনাৰ বৰ্তমান মুখ্যমন্ত্ৰীৰ লগত এটা শীতল মানে আপোনাৰ যিকোনো সিদ্ধান্তৰ অকণমান আপোনাৰ অমিল আছে মত আপুনি হেৰি কৰিছে বিভিন্ন মাধ্যমত আপুনি কিছু কিছু ক্ষেত্ৰত তেওঁক আক্ৰমণ বা ঠিক তেনেকুৱা ধৰণৰ আক্ৰমণ শব্দটো ব্যৱহাৰ নকৰোঁ আপুনি ডিছএগ্ৰী কৰিছে তেওঁৰ সিদ্ধান্তৰ লগত তেনে ক্ষেত্ৰত আপুনি যদি দলৰ ফালৰ পৰা টিকেট বিচাৰে আপুনি পাম বুলি কিমান আপুনি আশাবাদী নহয় চাওক সেইটো মই কৈছোঁ নহয় তেওঁ আৰু- যদি মানে আৰু আপুনি ভাল পাব আপুনি উত্তৰটো দি ভাল পাব মই লগতে আৰু এটা কুৱেশ্যন এড কৰিব বিচাৰিছোঁ আৰু যদিহে আপোনাক দলৰ পৰা টিকেট নিদিয়ে তেতিয়াহ'লে যদি বেলেগ দলৰ ফালৰ পৰা আপোনাক যদি অফাৰ কৰে তেতিয়া আপুনি কি কৰিব চাওক মই তেওঁক ব্যক্তিগতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগতভাৱে মোৰ বেয়া পাবলৈ একো নাই তেওঁ এজন ব্যক্তি ময়ো এজন ব্যক্তি তেওঁ নিজৰ ব্যক্তি সত্তা আছে মোৰো নিজৰ ব্যক্তি সত্তা আছে তেওঁ ব্যক্তি সত্তাত তেওঁ শ্ৰেষ্ঠ মোৰ ব্যক্তি সত্তাত মই শ্ৰেষ্ঠ তেওঁ যদি কিবা আমি গ্ৰহণ নকৰিবলগীয়া সিদ্ধান্ত লৈছে তাৰ বিৰোধ কৰিছোঁ আৰু তেওঁ যিটো সেই আমাৰ কি বীৰেন সিং বেগ যেনেকুৱা যিটো কামৰ কাৰণে তেওঁ কনিষ্টবল নিযুক্তি দিলে আমি এপ্ৰিচিয়েট কৰিছোঁ ভালটো ভাল বুলি ক'ম বেয়াটো বেয়া বুলি ক'ম সেইটোক মই মোৰ নিজৰ লয়েলিটি বুলি ভাবিছোঁ নিষ্ঠা বুলি ভাবিছোঁ যাতে তেওঁৰো ভাল হয় অসমৰ ভাল হয় ভাৰতীয় জনতা পাৰ্টিটোৰ ভাল হয় মানে ভুল পথেৰে যাতে নাযায় সঠিক পথত যাতে থাকে মই সেইটো কৰিছোঁ সেইটো যদি তেওঁ বেয়া পায় মই ভবা নাই যে তেওঁ বেয়া পাব কাৰণ নহ'লে তেওঁ হোমেন বৰগোহাঁই তেওঁ খুব কটু সমালোচক আছিলে তেওঁ হোমেন বৰগোহাঁইৰ মৃত্যুৰ দিনা তেওঁ কৈছে যে মই এজন সমালোচক হেৰুৱালোঁ মই ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ধৰণেই গ্ৰহণ কৰিব আৰু যদি তেওঁ ব্যক্তিগতভাৱে গ্ৰহণ কৰিছে তেতিয়াহ'লে তাত মোৰ ক'ব লগা নাই কিন্তু মই তেওঁৰ ব্যক্তি সত্তাটোক সন্মান কৰিছোঁ তেওঁ মুখ্যমন্ত্ৰী পিছত হৈছে প্ৰথম এটা সত্তা তেওঁৰ ভিতৰত আছে মোৰো সত্তা এটা আছে তো মোৰ সত্তাটোকোতো মই দলিয়াই পেলাব নোৱাৰোঁ কাৰোবাৰ সত্তাক সন্মান কৰিবলৈ গৈ পেলাই কাৰোবাৰ সত্তাক মানে মূৰত তুলি ল'ব নোৱাৰোঁ মোৰ সত্তাটোক দলিয়াই পেলাই আমি নিজৰ সত্তাত থাকি যে পুৰুৱে কৈছিলে কেনেকুৱা ব্যৱহাৰ বিচাৰ আলেকজেণ্ডাৰ ৰজাৰ নিচিনা ব্যৱহাৰ তো আমিও সেই ধৰণৰ মানসিকতা আমাৰ আৰু যিটো কৈছে যদি বেলেগ কোনো ৰাজনৈতিক দলৰ কথা তেনেকুৱা আমি যি চিন্তা লৈ আছোঁ যি ভাৰতীয় সভ্যতা সংস্কৃতি যিটো কথা আছে মোৰ প্ৰায়ৰিটি মই কৈছোঁ নাই মাতৃভূমি মাতৃধৰ্ম মাতৃভাষা এই তিনিটা মূল প্ৰায়ৰিটি এই তিনিটা প্ৰায়ৰিটিত যদি সেই ধৰণৰ আমাৰ পৰিৱেশ ৰচনা হয় তেতিয়াহ'লে দেখা যাওক নতুন ৰাজনৈতিক দলো হ'ব পাৰে কিবা সেইটো সেই ৰাজনৈতিক দলটো আপোনাৰ ফালৰ পৰা হ'ব নেকি সেইটো সময়ক কৈছোঁ নহয় সেই ধৰণৰ চিন্তা যদি হয় ঠিক আছে নহ'লে নতুন ৰাজনৈতিক দলো হ'ব পাৰে একোতো আচৰিত কথা মানে নহয় 2024ত অসমৰ এজন নতুন ৰাজনৈতিক দেখা পোৱাৰ সম্ভাৱনা আছে ক'ব নোৱাৰোঁ সম্ভাৱনা আছে সেইটো সময়ে ক'ব কৈছোঁ নহয় এই ধৰণৰ পৰিৱেশটো যদি হয় বা আমি আমাৰ চিন্তাটো যদি বেলেগে আগুৱাই লৈ গৈ থাকে আমি আৰু আননেচেচাৰী হেডেক কিয় লওঁ আমি আমাৰ চিন্তাটোহে আগুৱাই যাব লাগে XYZ যোনেই লৈ নাযাওঁ দেখিছোঁ নাই হোৱা ক'ৰবাত কথা আৰু কামৰ মাজত তাৰতম্য আছে আৰু নীতি নিৰ্ধাৰণ কৰিব লাগিব নহ'লেতো আমি একো কৰিব নোৱাৰোঁ আমি আৰু এই আন্দোলন কৰি ৰাস্তাত বহি চিঞৰ বাখৰ কৰি থাকিলে নীতি নহয় হয়নে তো নীতিৰ কাৰণে নীতি নিৰ্ধাৰণ কৰিব পৰা সেই বস্তুটো লাগিব সেইটো কৰিবলৈ যদি পৰিৱেশ হয় পৰিস্থিতিয়ে যদি বিচাৰে তেনেকুৱা সময় যদি আহে তো কৰিব লাগিব যেনেকৈ চাণক্যই সেই ধৰণৰ স্বৈৰাচাৰীক কৰি চন্দ্ৰগুপ্তক প্ৰস্তুত কৰিছিলে কোনোবা চাণক্য আহিব চন্দ্ৰগুপ্ত প্ৰস্তুত ঠিক আছে বৰা ডাঙৰীয়া ৰাজনীতিৰ পৰা অকণমান আঁতৰি আহিছোঁ সকলোৱে কয় যে সত্যৰঞ্জন বৰা ইছলাম বিৰোধী যি সময়ত এটা কথা স্পষ্টকৈ কোৱা আছে কোৰাণত কৈছে লা ইলাহা ইল্লাল্লাহ অৰ্থাৎ সৃষ্টিকৰ্ণেৱালা এক সেই প্ৰসংগটোক বুজাইছে ঠিক তেনেকৈ বেদ উপনিষদ বা ঠিক তেনেকৈ কোৱা হৈছে গীতা কোৱা হৈছে যে একম ব্ৰহ্ম দ্বিতীয় নাস্তি যদি দুটা ধৰ্মৰ আপোনাৰ মেইন থিমটো যদি একেই হয় তেতিয়াহ'লে আপুনি কিয় বিৰোধিতা কৰে বুলি বহু অসমৰ ৰাইজে অভিযোগ আনিছে কিয় প্ৰথম কথাটোৰ আপুনি যিকেইটা কথা ক'লে শুদ্ধ তাত ক'তো ভুল নাই আৰু হিন্দু ধৰ্মৰ কথা যেতিয়া কৈছোঁ হিন্দু হওক বৌদ্ধ হওক জৈন কওক তো খ্ৰীষ্টিয়ান আৰু ইছলামত পাৰ্থক্য দুটা আছে মই কিয় কৰিছোঁ হিন্দু ধৰ্মত কৈছে যত জীৱ তত শিৱ আপুনি কৈছে চবৰে একেই যত জীৱ তত শিৱ বুলি কৈছে মানে আপুনি ইয়াত যিমান আছোঁ গৰু ছাগলী কুকুৰ মেকুৰী পোক পৰুৱা চব শিৱ মানে চব ভগৱান আৰু ভগৱান শ্ৰীকৃষ্ণই কি কৈছে গীতাত যে মই সকলোতে বিৰাজমান সকলোতে মানে চবতে আপোনাৰ গাতো আছে মোৰ গাতো আছে আপুনি হক লিখিছেনে থমছন লিখিছেনে আৰু কিবা লিখিছে তো ডেট ইজ নট দ্য মেটাৰ অফ ডিছকাশ্যন তাৰমানে যেতিয়া কৈছে মই চবতে আছোঁ কুকুৰ মেকুৰ ছাগলী সকলোতে আছে আৰু মহাকালীয়ে কৈছে শক্তি পন্থৰপা যদি চাওঁ ময়ে সৃষ্টি ময়ে অন্ত ময়ে আদি ময়ে অন্ত ময়ে আন্ধাৰ ময়ে পোহৰ তাৰমানে ময়ে চব গৰ্ভটো যিহেতু অন্ধকাৰ কালী সেইকাৰণে ক'লা কৃষ্ণও সেইকাৰণে ক'লা কাৰণ মোৰ ইয়াতে হৈছে গৰ্ভতে হৈছে মাতৃ গৰ্ভতে হৈছে চব একেই কেৱল কোৰাণৰ দুটামান কথা মই বুজি নাপালোঁ যেতিয়া মই কথাখিনি কৈছিলোঁ যে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা এক
মই বিভিন্ন সময়ত কৈছোঁ, মই কিতাপো লিখিছোঁ, সেইবোৰ চাই ল'ব, আয়াত চায়াত দিয়া আছে। মই সেইটো প্ৰসংগ যাবই বিচৰা নাই। নাই বুজি পাইছোঁ। মোৰ প্ৰশ্নটো মই জাষ্ট এটাই বস্তু বিচাৰিছোঁ। নাই, মোৰ প্ৰশ্নটো তাত চব একেই, কোৰাণতো সেইটো কথা, আমাৰ তাতো একেই কৈছে। মই হিন্দু শাস্ত্ৰত ক'তো বিচাৰি নাপালোঁ, হিন্দু শাস্ত্ৰত চব ভগৱান চবতে আছে। কোৰাণৰ 2-3টা বস্তু মোৰ এনেকুৱা লাগিল যে অবিশ্বাসীৰ লগত বন্ধু নকৰিবা, তোমালোক থকা ঠাইবিলাক অবিশ্বাসীবোৰক খেদি পঠিওৱা। অবিশ্বাসী যিবিলাকে বোলে মূৰ্তি পূজা কৰে, উলংগ নাৰী দেৱতাক পূজা কৰে, সেইবোৰ বোলে চৈতানক পূজা কৰে, হয়নে? কাফেৰবোৰ তেওঁলোক কাফেৰ। এই যিবোৰ কথা আছে, আল্লাই বোলে বিশ্বাসী আৰু অবিশ্বাসীৰ মাজত অভেদ্য প্ৰাচীৰ গঢ়ি দিব। মানুহৰ মাজত এই বিভেদটো কিয়? মই ইছলামক মুছলমানক গালি পৰা নাই, এই যে প্ৰশ্নবোৰ কৈছে লা ইলাহা ইল্লাল্লাহ বুলি কোৱাৰ পিছত এই যে প্ৰশ্নকেইটা আহিছে, এই প্ৰশ্নকেইটাই মানুহক ভাগ কৰা নাই নেকি? আপুনি মুছলমান, মই হিন্দু, আপোনাৰ মোৰ মাজত বন্ধুত্ব হ'ব নোৱাৰে নেকি? যদি হৈছেও, কোৰাণে কিয় কৈছে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা? মই ইছলামত বিশ্বাস নকৰোঁ কাৰণে আপুনি মোক অবিশ্বাসী বুলি ক'ব নেকি? সেইটোৱে অবিশ্বাসী নেকি? কাৰণ মই আল্লাহত বিশ্বাস নকৰোঁ, মই শ্ৰীকৃষ্ণ কালীক বিশ্বাস কৰোঁ, সেইকাৰণে মোৰ লগত বন্ধুত্ব কৰিব নোৱাৰিব নেকি? সেইকাৰণে বিশ্বাসী অবিশ্বাসীৰ মাজত আল্লাহে অভেদ্য প্ৰাচীৰ থিয় কৰি দিব নেকি? যি প্ৰশ্ন তাত আৰু এটা কৈ আছোঁ, এতিয়া যেতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কথাটো কৈছে, মই তাতো কৈছোঁ কিতাপখনত, আৰু সেইখিনি কথাই মই কৈ থাকোঁ। অসমৰ ৰাইজে ক'ৰবাত বিষয়বোৰ আপুনিও চাগে বেলেগ ধৰণে ভাবিছিলে, মই সেইকাৰণে কৈছোঁ। চাওঁ, যেতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কথাটো কৈছোঁ, আমি সকলোৱে কৰিছোঁ বুলি কৈছোঁ, মই তেতিয়া এটা প্ৰশ্ন কৰিছিলোঁ, এই বদৰুদ্দিন আজমলে হওক, এতিয়াতো উদাহৰণ প্ৰমাণেই দি দিলে। আব্দুল খালেকে কৈছে আমাক কিয়, আমাক কোনো ক'ব নাই, চৰ অঞ্চলক আমুক কৰক, তেওঁলোকক আঁতৰাই ৰাখক, কিয়? জনসংখ্যা নিয়ন্ত্ৰণটো তোমাৰ মোৰ সমস্যা নহয় নহয়, দেশৰ সমস্যা। কাইলৈ নাথাকিলে বাকী মানুহখিনিক মানে কথাই নাই। তোমালোকে কিয় কৰিব নোৱাৰা? জনসংখ্যা নিয়ন্ত্ৰণটো কিয় কৰিব নোৱাৰা? কিয় টিপুল তালাকৰ নিচিনা কথাবোৰ বন্ধ কৰিব নোৱাৰা? কিয় হালালাৰ নিচিনা যিবোৰ কথা যে তালাক দিয়াৰ পিছত যদি ঘূৰাই আনিব হয়, অন্য এজন পুৰুষৰ লগত থাকি বিয়া কৰি যৌন সম্পৰ্ক কৰি তেওঁৰ পৰা তালাক লৈ আহিব লাগিব, সেই মাইকী মানুহজনী কি পণ্য সামগ্ৰী নেকি? মুছলমানত ইছলামৰ মুছলমান মহিলা এজনী পণ্য সামগ্ৰী নেকি? সেইবোৰ প্ৰশ্ন কি যুক্তিসংগত নহয়? এই যে বাচ্চাকেইটা জন্ম দি ৰাস্তাই ঘাটে যে কাপোৰ কানি নিপিন্ধাকৈ ঘূৰি ফুৰে, সিহঁতৰ শিশু অধিকাৰ খৰ্ব হোৱা নাই? ঠিক আছে, হয়, সংবিধানে সকলোকে নিজস্ব এটা অধিকাৰ দিছে, নিজে নিজে সকলোৰে দায়িত্ব নিজে ল'ব পাৰে। তেতিয়া একজেক্টলি আপুনি ঠিকে কৈছে, সংবিধানে অধিকাৰ দিছে, সংবিধানে সেই বাচ্চাকেইটাকো অধিকাৰ দিছে। সেই বাচ্চাকেইটাক উলংঘ কৰি ৰাস্তাত এৰি দিয়াৰ অধিকাৰ আপোনাক কোনে দিলে? সেই সংবিধানে বুজি পাইছোঁ, সেই সংবিধানে আপোনাক জন্ম দিয়াৰ অধিকাৰ দিলে, মানি ল'লোঁ। সেই বাচ্চাকেইটাক জন্ম দি ৰাস্তাত এৰি দিয়াৰ অধিকাৰ কোনে দিলে? যি সময়ত আপুনি এনেধৰণৰ অভিযোগবোৰ উত্থাপন কৰি আহিছে, ঠিক সেই সময়তে কিন্তু ভাৰতবৰ্ষৰ অৰ্থাৎ সনাতন ধৰ্মাৱলম্বী অৰ্থাৎ হিন্দু ধৰ্মৰ বিদগ্ধ পণ্ডিতসকলে কিন্তু ইছলাম ধৰ্মৰ ভূয়সী প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে। আপুনি উদাহৰণস্বৰূপে জগতগুৰু শংকৰাচাৰ্য যিয়ে নেকি জগতগুৰু উপাধি লাভ কৰিছে, তো তেওঁলোকক আপুনি কিছু কিছু ক্ষেত্ৰত ভুল বুলি ক'ব নেকি? কাৰণ তেওঁলোকে স্পষ্টকৈ সংবাদ মাধ্যমে হওক বা ৰাজহুৱা প্লেটফৰ্মত গৈ আনুষ্ঠানিকভাৱে কৈছে কোনো কাৰণতে ইছলাম ধৰ্ম ভুল হ'ব নোৱাৰে। ইছলাম এনেকুৱা এটা ধৰ্ম হয় যে স্পষ্টভাৱে কৈছে যে এক প্যাসে কো পানী পিলানে কা নাম ইছলাম হে, এক অন্ধে কো ৰাস্তা দিখানে কা নাম ইছলাম হে। তেতিয়াহ'লে আপুনি জগতগুৰু শংকৰাচাৰ্যক চেলেঞ্জ দিব নেকি? অফক'ৰ্ছ দিম, যদি তেওঁ তেনেকৈ কৈছে। এতিয়া তেওঁ যিটো কথা কৈছে, আপোনাৰ মুখৰ বাক্যটো যদি মই লওঁ, অন্ধেৰে কো কি বুলি ক'লে? এক অন্ধে কো ৰাস্তা দিখানে কা নাম ইছলাম হে, এক অন্ধেৰে কো ৰাস্তা দিখানে কা নাম এক ইছলাম প্যাসে হে। কো পানী পিলানে কা নাম ইছলাম হে। ঠিক আছে, এক পিয়াছে কো পানী পিলানে কা নাম ইছলাম হে। এক ছেকেণ্ড, মই এতিয়া কৈ আছোঁ, বুজিছোঁ, মই তেওঁলোককো চেলেঞ্জ কৰিম প্ৰয়োজনত। এতিয়া মোক প্ৰশ্নটো শুনক, যেতিয়া এজন অন্ধক ৰাস্তা দেখুওৱাৰ কামটো যদি ইছলাম হয়, তেওঁ অন্ধ কি প্ৰসংগত কৈছে সেইটো বাদ দিয়ক। মই কৈছোঁ অন্ধ মানে তেওঁৰ নিজে চিন্তা কৰিব নোৱাৰে, হয়, মই ধৰি লৈছোঁ তেওঁ একো নাই, তেওঁ সাধাৰণ মানুহ এজন, তেওঁ জ্ঞান নাই, বুদ্ধি নাই, শিক্ষা নাই, সাধাৰণ মানুহ এজন, সেইজনে অন্ধ বুলি ধৰিছোঁ মই। তেওঁক ৰাস্তা দেখুওৱা কামটো কি? জিহাদ সজাই আত্মঘাতী বোমাৰু হৈ পেলাই জন্নত পোৱা ৰাস্তাটো নেকি? এই কাছবৰ নিচিনা ল'ৰাবোৰক এজন সাধাৰণ মানুহক মাদ্ৰাছাত শিকায়, মছজিদত শিকায়, তেওঁ আত্মঘাতী হ'বলৈ শিকোৱাটো কথা এটা কৈছে। যিহেতু এই জেহাদ আৰু যি যুদ্ধ ক্ষেত্ৰত এটা সত্য কথা কিন্তু আমি সকলোৱে একচেপ্ট কৰি ল'ব লাগিব, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বহু সংগঠন আছে যিয়ে নেকি ধৰক জিহাদ, যুদ্ধ এইবিলাক বিগ্ৰহ কৰি আছে। এই সংক্ৰান্তটো কিন্তু বিদগ্ধ পণ্ডিতসকলে এটা কথা কৈছে, উদাহৰণ হিচাপে তেওঁলোকে বুজাই দিছে ভাৰতবৰ্ষৰ মানুহসকলক যে ইছলাম ধৰ্মত এনেকুৱা ধৰণে কিছুমান কথা আছে, হাদিছৰ ৰেফাৰেঞ্চ লৈ তেওঁলোকে কৈছে যে বন্দুকেৰে এজন মানুহক মাৰি পেলোৱাটো দূৰৰে কথা,
নিজৰ মুখৰ পৰা ওলোৱা শব্দও যাতে সন্মুখৰ ব্যক্তিজনক আঘাত নকৰে সেই কথাটোৰ ওপৰতো ইছলাম ধৰ্মৰ লোকসকলে চকু দিব লাগিব। দিব লাগে 100% দিব লাগে। তেওঁলোকে কৈছে যিসকলে বন্দুকেৰে মানুহ মাৰি আছে তেওঁলোক প্ৰকৃত ইছলাম ধৰ্মৰ লোক নহয়, আৰু সেই প্ৰসংগটো ধৰ্মৰ লগত নাহে কাৰণ তেওঁলোক ব্যক্তি হিচাপে সেই কামটো কৰিছে। তেতিয়াহ'লে পাকিস্তান, বাংলাদেশ, চিৰিয়া, লিবিয়া, আফগানিস্তান এই গোটেই ৰাষ্ট্ৰবোৰ ইছলামিক নহয় বুলি কৈ দিওঁ। ইছলামিক হয়, মই এটা কথা আপোনাক স্পষ্টকৈ কৈছোঁ। এক ছেকেণ্ড ৰ'ব, এই গোটেই ৰাষ্ট্ৰবোৰ দেশবোৰ ইছলামিক নহয় বুলি কৈ দিয়ক, কাৰণ কৰাসকলটো আমি নহয়, কৰাসকল তেওঁলোকেই যিমানেই ব্যাখ্যা নিদিয়ক, দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন থিয়ৰী এণ্ড হোৱাট ইজ এক্সিকিউশ্যন। মই যিটো কৈছিলোঁ, ইজ পাব্লিক স্পিকিং এণ্ড এক্সিকিউশ্যন ইজ নট দ্য ছেইম, একেইটো নহয়। এতিয়া আপুনি ক'ব কিবা, কৰিব কিবা, আপোনালোক বুজি পালোঁ চব অ'কে, চব ঠিক আছে, তেতিয়াহ'লে সন্ত্ৰাসবাদীৰ জন্ম কিয় হয়? যদি ইমান সত্য শুদ্ধ, শংকৰাচাৰ্যকে সোধক লাগিলে, সন্ত্ৰাসবাদীৰ জন্ম কিয়? আমি বেলেগৰ কথা নাজানো, অসমতো বহুত সন্ত্ৰাসবাদী সংগঠন আছে। ধৰি লৈছোঁ আমি বেয়া, আমি বেয়া, ধৰি লৈছোঁ আমি বেয়া, বিলং নকৰে, ধৰি লৈছোঁ আমি বেয়া। আপুনি ক'লে চবেই কৈছে ইছলাম শান্তি ধৰ্ম, চব শুদ্ধ, চব সত্য ইছলাম, আমিতো বেয়াই, ধৰি লৈছোঁ আমি ৱৰ্ষ্ট, সেইকাৰণে আমাৰ সন্ত্ৰাসবাদী হৈছে, ধৰি ল'লোঁ। আৰু এই বেয়াখিনি ঠিক কৰিবলৈ স্বামী বিবেকানন্দ, শংকৰদেৱ, ৰামকৃষ্ণ পৰমহংসৰ নিচিনা সমাজ সংস্কাৰকৰ জন্ম হৈ আহিছে। ৰাজা ৰামমোহন ৰায়ো আহিছে বাল্য বিবাহ সতীদাহ প্ৰথা বন্ধ কৰিবলৈ, আহিছে নহয়, কাৰণ আমি বেয়া, আমাৰ বেয়া আছে, ভুল আছে, শুদ্ধ কৰিব লাগে। কিন্তু ইছলামক বেয়া বুলি মানি নলয় কোনো, চব শুদ্ধ, চব সত্য, একদম অন্ধকো দেখুৱাব লাগিব। তাৰপিছতো সন্ত্ৰাসবাদী জন্ম কিয়? তাৰপিছতো আল্লাহু আকবৰ বুলি কৈ মানুহ কাটিব লাগে কিয়? তাৰপিছতো সেই যে ক'লে অন্ধক ৰাস্তা দেখুওৱা, অন্ধটোক নি পেলাই আত্মঘাতী বোমাৰো সজাব লগা হ'ল কিয়? তেওঁলোকে এটা ভুল, ভাৰতবৰ্ষৰ মানুহখিনিক ভুল এটা দিশে পৰিস্থিতি কোনে কৈছে? মই কৰিছোঁ নেকি? শংকৰাচাৰ্যৰ পৰা বিদগ্ধ পণ্ডিতসকল আছে যিয়ে গোটেই জীৱন পৰিক্ৰমা ধৰ্মৰ অধ্যয়ন কৰি তেওঁলোকৰ জীৱনৰ প্ৰায় 60-70 বছৰ তেওঁলোকে অতিক্ৰম কৰিলে। কেৱল তেওঁলোকে এটাই কাম কৰিছে, কেৱল ধৰ্মৰ ওপৰতে তেওঁলোকে অধ্যয়ন কৰিছে। মই জাষ্ট এইখিনি কথা এইকাৰণে আনিছোঁ যিহেতু অসমৰ ৰাইজৰ কেইবাটাও প্ৰশ্ন মোৰ হোৱাটছএপত আহিছে, আৰু সেইবাবে মই আপোনাক প্ৰশ্ন কৰিছোঁ। কোনো ব্যক্তিগত মোৰ প্ৰশ্ন নহয়, মোৰ হোৱাটছএপত আহি আছে কুৱেশ্যন কিছুমান, মই আপোনাক এটা উত্তৰ দিওঁ। আপুনি বিদগ্ধ পণ্ডিত বুলি কৈছে, যিহেতু জগতগুৰু উপাধি লৈছে, জগতগুৰু উপাধি, যিহেতু জগতগুৰু, আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো জগতগুৰু। তেতিয়াহ'লে শংকৰদেৱ এজন কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানুহ যাক নেকি আমি তেনেধৰণে আমি এটা সম্বোধন কৰিছোঁ? শংকৰদেৱ গুৰুজনাই কেতিয়াও, মই এই কথাটো ক'ম, কিন্তু আপুনি পণ্ডিতৰ কথাটো কৈছে, শংকৰদেৱৰ কথা ক'বলৈ দীঘলকৈ ক'ব লাগিব, সেইটো মই পিছত ক'ম। কিন্তু আপুনি যে কৈছে যে পণ্ডিত যিসকল, পণ্ডিত বুলি যিসকল কৈছে, যে আপুনি বেলেগ কিবা এটা শব্দ কৈছিলে, কি পণ্ডিতৰ নহয় বেলেগ কিবা এটা কৈছিলে, নহয় নহয় নহয়, আৰু কিবা এটা শব্দ কৈছিলে, বিদগ্ধ, মানে বিদগ্ধ পণ্ডিত এই টাইপৰ, বিদগ্ধ পণ্ডিত বুলি কৈছিলে। জৱাহৰলাল নেহৰুৰ সন্মুখতো আমি লিখোঁ পণ্ডিত জৱাহৰলাল নেহৰু, হয়। কিন্তু জৱাহৰলাল নেহৰুৰ মোৰ তাত এখন কিতাপ আছে, সেইদিনা মই কৈছোঁ 97 মেজৰ ব্লাণ্ডাৰ্ছ অফ জৱাহৰলাল নেহৰু। মুছলিম লীগ কেনেকৈ আহিলে, হিন্দু মুছলিমৰ ভিত্তিত পাকিস্তান ভাৰত কেনেকৈ হ'ল তেওঁ দেখুৱালে, কেনেকৈ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কি কৰিলে জৱাহৰলাল নেহৰু সেইখিনি দেখুৱালে, অসম কিমান ক্ষতিগ্ৰস্ত হ'ল জৱাহৰলাল নেহৰু কালে সেইখিনি দেখুৱালে। তেওঁ পণ্ডিত হয়, কিন্তু তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে ভাৰতখনক কি ধৰণে খণ্ডিত কৰিলে সেইটো অস্বীকাৰ কৰিব নেকি? খণ্ডিত কৰাৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁ অত্যন্ত চতুৰ আৰু হেৰি আছিলে, যাৰ কাৰণে তেওঁ পণ্ডিত দিছিলে। তেওঁ যিটো ক্ষেত্ৰত তেওঁ অধ্যয়ন কৰিছে, যি ধৰণে তেওঁ ৰাজনীতিক যিহেতু জগতত আছিলে, সেইকাৰণে তেওঁ বিভিন্ন ধৰণে নিজক উপস্থাপন কৰিছে, পণ্ডিত দিছে। কিন্তু মই জগতগুৰু শংকৰাচাৰ্যৰ কথাটো এইকাৰণে কৈছোঁ, তেওঁ ধৰ্মীয় আপোনাৰ চৰ্চা কৰি তেওঁ পণ্ডিত উপাধি লাভ কৰে। যিক যেনে আপুনি জৱাহৰলাল নেহৰুৰ কথাটো ক'লে, ৰাজনৈতিকভাৱে তেওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কিছুমান কাৰ্যক্ৰমণিকা লিখনি লিখিছে, কিবা লিখিছে, বিভিন্ন ধৰণে মানুহক মেনুপুলেট কৰিছে বুলিয়ে ধৰি ল'লোঁ বাৰু। যিয়ে ধৰক মই আপোনাক আৰু এটা উদাহৰণ দিওঁ, যদি আপুনি এইটোতো কনভিন্স নহয়, আপোনাক আৰু এটা উদাহৰণ দিওঁ। যেতিয়া আকবৰ ৰজা আছিলে ইয়াত, মই কনভিন্স হৈছোঁ, কিন্তু মই আকবৰ যেতিয়া ইয়াত আছিলে ৰজা হৈ পেলাই, তেতিয়া আপোনালোকে জানেনে আকবৰে কোৰাণখন এডিট কৰাই লিখাইছে ইয়াত তেওঁ মন্ত্ৰী এজনক দি পেলাই। কাৰণ আপোনালোকে কয় নাচ গান হাৰাম, নট হালাল। আকবৰৰ ৰাজসভাত নাচ গান কেনেকৈ আহিল? তেওঁ সেইখন কোৰাণ এডিট কিয় কৰাব লগা হ'ল? কাৰণ ভাৰতত লগাব লাগিব, ভাৰতৰ লগত একাকাৰ কৰাব লাগিব, নাচ গান সোমোৱাব লাগিব, হয়। ইজ ডেট নট ৱাজ এ এজেণ্ডা? সেইটো এটা এজেণ্ডা নাছিল? এক মিনিট, যদি সেইটো এজেণ্ডা আছিল, যদি সেইটো হৈছিল, শংকৰাচাৰ্য কাৰোবাৰ এজেণ্ডা নহ'ব তাৰ কি মানে আছে? সেই কথাটোৱেতো তেওঁলোকে কৈছে। আপুনি যেনেকৈ ক'লে কোৰাণখনক এডিট কৰিবলৈ আকবৰে বিচাৰিছিলে,
কৰিছে আকবৰনামা বুলি তেওঁলোকে এইটোৱে কৈছে যিসকলে ধৰ্মৰ বা যিসকলে এই নীতিসমূহ ফ'ল' কৰা নাই, যিসকলে এতিয়া আকবৰৰ কথাটো আপুনি কৈছে, আকবৰে যদি তেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা কৰিছিল তেওঁ নিজকে ইছলাম হিচাপে দাবী কৰিছিল, কিন্তু প্ৰকৃততে তেওঁ ইছলাম নাছিল চাগে, সেইকাৰণে তেওঁ তেনেকুৱা ধৰণৰ কাম কৰিছিলে। নিজকে দাবী কৰিব, এজন ইছলাম ধৰ্মাৱলম্বী মানুহে নিজকে দাবী কৰিব পাৰিব যে মই ইছলাম ধৰ্মাৱলম্বী হয় বা মই ইছলামত দীক্ষিত হৈ কাম কৰি আছোঁ, কিন্তু তেওঁ প্ৰকৃত হয় নে নহয় সেইটো নিজে নিজকে সুধি চাব লাগিব। ট্ৰেজেডিটো কি জানে, আমি হিন্দু মানুহখিনিয়ে হয় মই ভুল কৰিছোঁ বুলি গ্ৰহণ কৰিব পাৰোঁ, কিন্তু ইছলামে নোৱাৰে। আৰু সেই কথাটো কোৰাণত লিখা আছে, কাৰণ মই ভুল কৰিছোঁ বুলি গ্ৰহণ কৰিলে কোৰাণক প্ৰশ্ন কৰা হ'ব, ইছলামক প্ৰশ্ন কৰা হ'ব। হিন্দু সভ্যতা সংস্কৃতিত গণতন্ত্ৰ আছে যিটো ইছলামত নাই, কাৰণ আপুনি প্ৰশ্নও সুধিব নোৱাৰে, যিটো কোৰাণত স্পষ্টকৈ লিখি থোৱা আছে। সেইটো ট্ৰেজেডি। সেইকাৰণে আমি যিমানেই যি যুক্তি নিদিওঁ কিয় ইছলামৰ যুক্তি সদায় থাকিব, কাৰণ তেওঁলোকে পৃথিৱীখন বেলেগ ফালে গুচি যাওক, মানুহ মৰি শেষ হৈ যাওক, উই আৰ ইন পিচ বুলি ক'ব। আমি শান্তিপ্ৰিয়, আমি শান্তি ভাল পাওঁ, কিন্তু মানুহবোৰ কিন্তু তেওঁলোকে মাৰিব, মানুহবোৰ মৰিব তেওঁলোকৰ হাতেৰে, সন্ত্ৰাসবাদ তেওঁলোকৰ হাতেৰে হ'ব। এই ডাক বিৰোধী অভিযান দেখিছে, ধৰ্ষণৰ পৰা দেখিছে, হিচাপ কৰকচোন, আঙুলি শেষ হৈ যাব, নামকেইটা কি পাব আপুনি। বেলেগো ওলাব, মানে মই কোৱা নাই যে নাই, আছে। কিয়নো যেতিয়া ক'ৰবাত বেয়া বস্তু এটা মৰে নহয়, গৰু এটা যেতিয়া মৰে, তাৰ দুৰ্গন্ধটো যেতিয়া ওলায়, তাৰ ঠিক ওচৰত থকা গোলাপ ফুলতো সেই দুৰ্গন্ধটো লাগে। সেই গোলাপ ফুলডাল শুঙিলেও ক'ৰবাত প্ৰথমে সেই দুৰ্গন্ধটোৱে পায়, কাৰণ দুৰ্গন্ধটো আপোনাৰ নাকত লাগি থাকে। তাৰ মানে এইটো নহয় যে গোলাপ ফুল পাহৰ নিজৰ গোন্ধটো নোহোৱা হৈ গৈছে, আছে। কিন্তু পৰিৱেশটোৰ দুৰ্গন্ধটোৱে গোলাপ পাহিৰ গোন্ধটোকো ক'ৰবাত ম্লান কৰিছে। তাৰমানে এই যে এই মানুহখিনি যাৰ অপৰাধ প্ৰৱণতা বেছি, তেওঁলোকৰ অপৰাধ প্ৰৱণতাটোৱে, তেওঁলোকৰ কুসংস্কাৰ কুচৰিত্ৰখিনিয়ে বাকী মানুহখিনিৰ ওপৰতো গোলাপৰ নিচিনাকৈ কুপ্ৰভাৱ পেলাইছে। সেইকাৰণে আমাৰ কিছু মানুহো সেই অপৰাধজনিত কাৰণত লিপ্ত হৈছে। কিন্তু ইয়াৰ পৰা আমি মৰা গৰুটোও বিচৰা নাই, আমি গোলাপ পাহিৰ নিজৰ সুগন্ধটো নোহোৱা হৈ যাব বিচৰা নাই। পৰিৱেশটো ঠিক হওক, সকলো ভালে থাকক। মৰা যদি গৰু হৈছে তাক যি শাস্তি দিব লাগে গাঁতত পুতি থওক, হয়, মানে যিজনে অপৰাধ কৰিছে তাক শাস্তি দিয়ক, সেইটো যাতে তাৰ প্ৰভাৱটো যাতে সমাজলৈ বিয়পি যাব নোৱাৰে। কি কৰিব চৰকাৰে কৰিব লাগিব, এইটোতো মই ক'লে নহ'ব। এজন উপযুক্ত ল'ৰা, বিয়াৰ বয়স হৈছে ডাঙৰীয়া, আৰু ছোৱালী এজনীৰ লগত প্ৰেমৰ সম্পৰ্ক হৈছে, কিন্তু দুজনৰে ধৰ্ম পৃথক পৃথক। ল'ৰাজনেও ছোৱালীজনীক মানসিকভাৱে শাৰীৰিকভাৱে গ্ৰহণ কৰি লৈছে, ছোৱালীজনীও ল'ৰাজনীক মানসিক আৰু শাৰীৰিকভাৱে গ্ৰহণ কৰি লৈছে। কি ক'ব, তাত ডিমত কিবা থাকিব পাৰে নেকি? একো নাই ন। তেতিয়াহ'লে যদি হিন্দু ধৰ্মৰ ল'ৰা এজনীয়ে ছোৱালী এজনীক বিয়া পাতে, লাভ জেহাদৰ প্ৰসংগটো কিয় আহে? সংবিধানে অধিকাৰ দিছে, আপুনি যেনে কিছু পূৰ্বে কৈছিলে এইটো সংবিধানে দিয়া অধিকাৰ যে মই মোৰ জীৱন সংগী কোন হ'ব মই নিজে চিনাক্ত কৰি ল'ব পাৰোঁ। যদি মই এজন ছোৱালীক বা মোৰ ধৰ্মতকৈ যদি বেলেগ ধৰ্মৰ হয়, আৰু সেই ছোৱালীজনীক যদি মই মানসিকভাৱে শাৰীৰিকভাৱে মই গ্ৰহণ কৰি লৈছোঁ, মই নিজকে বিশ্বাস কৰি লৈছোঁ যে মই সেই ব্যক্তিজনৰ লগত বা সেই ছোৱালীজনীৰ লগত মই সুন্দৰ জীৱন যাপন কৰিব পাৰিম, তাত প্ৰব্লেম কি আছে? একো নাই। মই বিভিন্ন সময়ত এই প্ৰশ্নটোৰ উত্তৰ দিছোঁ। আমি লাভ জেহাদ বুলি কাক কৈছোঁ? আমি আচলতে লাভ জেহাদটো হয় বুজা নাই, নহ'লে বুজিলেও নুবুজাৰ ভাও ধৰিছোঁ, বা বাৰে বাৰে সেই কথাখিনি আমি কৈ থাকিব খোজোঁ, আৰু কোৱাৰ প্ৰয়োজনো আছে। আমি কৈছোঁ কোনোবা এজন মুছলমানে ল'ৰাই যদি কোনোবা এজনী হিন্দু ছোৱালীক ভাল পাব খুজিছে, বিয়া পাতিব খুজিছে, আমাৰ সমস্যা নাই। মই আগত কৈছোঁ যে মই নিজেই বিয়া পতাই দিম, দৰকাৰ পৰিলে কন্যাদান মই নিজে কৰিম। যদি তেওঁ আলী যদি হয় আলী বুলি ক'ব লাগিব, ৰহমান যদি হয় ৰহমান বুলি ক'ব লাগিব। তেওঁ সত্যৰঞ্জন বৰা বুলি কিয় ক'ব নিজকে? প্ৰেম মিছাৰ ওপৰত আধাৰিত হয় নেকি? কিন্তু আৰম্ভণিতেই য'ত মিছা, আৰম্ভণিতেই য'ত ভুল, তাৰ পৰিণাম আমি দেখিছোঁ। বেশ্যালয়ত বিক্ৰী কৰি দিয়া ছোৱালী, হিন্দু ছোৱালী আমাৰ ওচৰলৈ আহিছে, ছুইচাইড কৰিব লগা হৈছে, তেনেকুৱা ঘৰৰ পৰিয়াল আমাৰ ওচৰলৈ আহিছে। তেনেকুৱা ছোৱালী আমি দেখিছোঁ। এইটো কৈছোঁ, তুমি মুছলমান হোৱা, মুছলমান হৈ যোৱা, মই মুছলমান, মই তোমাক ভাল পাওঁ, মোৰ লগত ভাল পাবানে, মোৰ লগত বিয়া হ'বানে? যদি এগ্ৰী কৰে দুই ঘৰে, মই থাকিম মাজত। অৰ্থাৎ মানে লগ বিচাৰিছে যিয়ে নেকি নিজৰ উপাধি আঁৰত পৰিচয়, নট উপাধি, পৰিচয়, নিজৰ পৰিচয় আঁৰত ৰাখি ঠিক তেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা কৰে, ঠিক তেনেকুৱা ধৰণৰ লাভ তাৰ পৰা যিটো একজেক্টলি। মই এই অসমৰ ৰাইজ যিসকলে চাই আছে, খুব ডাঙৰ কথা, যিহেতু এটা ট্ৰেণ্ড বনি গৈছে ডাঙৰীয়া, মই এইকাৰণে আপোনাক এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ, যিহেতু আজিকালি যি ধৰণৰ কোনোবাই যদি ধৰক নিজে শুদ্ধকৈ নিজৰ উপাধি অৰ্থাৎ নিজৰ পৰিচয় আঁৰত নাৰাখিও যদি ঠিক তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিছে, তাৰ ক্ষেত্ৰতো কিন্তু বিভিন্ন ধৰণৰ সমাজ ব্যৱস্থাত লাভ জেহাদ ঠিক তেনেকুৱা ধৰণৰ প্ৰসংগ উত্থাপন হৈ আছে। সেইকাৰণে মই কৈছোঁ আপোনাৰ এই উত্তৰটোৰ
পৰা মই আজি আশা কৰিছোঁ যে বহু অসমৰ ৰাইজ অৰ্থাৎ ক্লিয়াৰ হৈ গৈছে যে যিসকল ব্যক্তিয়ে নিজৰ উপাধি লুকাই ৰাখি ঠিক তেনেধৰণৰ কাৰ্যক্ৰমণিকা কৰে তেওঁলোকৰ ক্ষেত্ৰতহে অৱশ্যে লাভ জেহাদ শব্দটো এপ্লিকেবল হয়। মই সেইকাৰণেই প্ৰশ্ন জনাইছিলোঁ, আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি খুব সুন্দৰভাৱে গোটেই প্ৰসংগটো ডেছক্ৰাইব কৰি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াত আৰু এটা কথা আছে, এই যিটো পৰিৱেশ হৈছে যে মুছলমান ল'ৰা এটাই হিন্দু ছোৱালী বিয়া পাতিলে বিভিন্ন ধৰণৰ হৈছে, যদিও প্ৰকৃত পৰিচয় দিয়াৰ পিছতো এইকাৰণে এই যে অলপ আগত যিটো ক'লোঁ গোন্ধৰ যিটো প্ৰভাৱ, দুৰ্গোন্ধৰ প্ৰভাৱটো চবতে পৰে। গতিকে দুৰ্গোন্ধটো হোৱাৰ আগতেই বন্ধ কৰিব লাগিব, এই একেই কথা। সেইকাৰণে যিটো বুজি পাইছে তাৰমানে হিন্দু ধৰ্ম নে সংস্কৃতি? হিন্দু সংস্কৃতি ন, সনাতনটো আমাৰ ধৰ্ম, হিন্দুটো সংস্কৃতি, হিন্দু জীৱনশৈলী, হিন্দু এটা ধৰ্ম নহয়। আমাৰ জীৱনশৈলী আমি কি ধৰণে আছোঁ, কাৰণ চাওক ধৰ্মটো কি, এতিয়া এই পানী ওপৰৰ পৰা তললৈ বৈ যায়, জুয়ে পুৰে, জুই ধৰ্ম। মানুহ হিচাপে আমাৰ কি ধৰ্ম, চকুকেইটা আমি দেখা পাওঁ, দুখ লাগিলে চকু পানী ওলায়, সেইটো মানুহৰ ধৰ্ম। কিবা কষ্ট পালে বুকুখন বিষায়, সেইবোৰ মানুহৰ ধৰ্ম, সেইটো ধৰ্ম। এইটো যিটো ধৰ্ম বুলি কৈছোঁ, যিটো ৰিলিজন আৰু ধৰ্ম একে নহয়, পঢ়িলে আপোনালোকে ভিতৰত গ'লে পাব যে আপুনি উপাসনা পদ্ধতি যিটো পন্থ, আচলতে আমাৰ হিন্দু পন্থত 5টা ভাগ আছে। ইছলামত একেই, পশ্চিম ফালে চাই আপোনালোকে নামাজ পঢ়ক, হেৰি কৰক। খ্ৰীষ্টানতো একেই, পশ্চিম ফালে চাই নামাজ প্ৰাৰ্থনা কৰক, একেটাই পন্থ। আমাৰ পন্থ একে নহয় হিন্দুত, যিহেতু হিন্দুটো ধৰ্ম, সনাতনটো আমাৰ ধৰ্ম। হিন্দুত কি সৌৰ, প্ৰথম যিটো আদি যিখিনি মানুহে সূৰ্যক যিসকলে দেৱতা বুলি ভাবে, আৰাধ্য ঈশ্বৰ বুলি ভাবে, তাৰপিছতে আহিলে শাক্ত, যিসকলে শক্তি পূজা কৰে। চাব দেই, সৌৰটোও বেলেগ, উপাসনা পদ্ধতিও বেলেগ, বস্তু একে হ'ব পাৰে কিন্তু বিষয়কেইটা বেলেগ। শাক্ত, শৈৱ, শিৱ, তাৰপৰা গাণপত্য, গণেশ, তাৰপিছত বৈষ্ণৱ, এই 5টা মাৰ্গ। আটাইকেইটা মাৰ্গত যদি চাই ইটোৰ লগত সিটো কিন্তু উপাসনা পদ্ধতি একে নহয়। এতিয়া আমি শিৱ কৃষ্ণক পূব ফালে কৰোঁ, কিন্তু শ্মশান কালিক আমি উত্তৰ ফালে থওঁ, মানে দক্ষিণ ফালে মুখ কৰি থওঁ। বুজি পাইছেনে? সূৰ্য কোনফালে, পূব ফালে ওলায়। তো এই যিটো পদ্ধতি, পন্থটো একে নহয়। সেইকাৰণে হিন্দু একোটা জীৱনশৈলী। সেইকাৰণে পন্থ আমাৰ আচলতে ইছলাম আৰু খ্ৰীষ্টিয়ানক শাক্ত, শৈৱ, গাণপত্যৰ লগতহে তুলনা কৰিব পাৰি, যদি কৰিব লাগে। হিন্দুৰ লগত কম্পেয়াৰ নহয়েই, কাৰণ হিন্দু সকলোকে সামৰি। হিন্দুৰ ভিতৰত মুছলমানো আছে, হিন্দুৰ ভিতৰত খ্ৰীষ্টানো আছে, জৈনো আছে, বুদ্ধিজো আছে, যত যিমান আছে, ইহুদিও আছে, সকলো আছে। বুজি পাইছে? হিন্দু মানে সকলো, হিন্দু ইনক্লুচিভ, হিন্দু এক্সক্লুচিভ নহয়। তাৰমানে পুনৰ ৰাজনীতিৰ মাজলৈ আহিছোঁ। আকৌ খুজিছোঁ মই আপোনাক, 2024-ত সত্যৰঞ্জন বৰাৰ নেতৃত্বত অসমত নতুন ৰাজনৈতিক দল গঠন হ'ব নেকি? কৈছোঁ নহয়, সময়ে দেখা যাব। আপুনি কওক, কিছু কথা যিহেতু আমি আজি আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ, সম্ভাৱনা আছে নে নাই? 24ত ক'ব নোৱাৰোঁ, কিন্তু এটা চিন্তাটো আছে, পঞ্চায়তৰ সময়ত হয়তো এঘৰী যুদ্ধ হ'ব পাৰে। আচ্ছা, মানে 24টো দূৰৰ কথা, পঞ্চায়ততেই তাৰ মানে হ'ব পাৰে, নেকি? কাৰণ আমি তলৰ পৰা যাব লাগিব নহয়। আচ্ছা, ঠিকে। ভেটিটো, ফাউণ্ডেশ্যনটো তলত বনাব লাগিব ন। ওপৰত আপুনি ঘৰৰ ৰংটো চালেতো নহ'ব, যদি ফাউণ্ডেশ্যনটোৱে নাই, ঘৰৰ ৰংটো। বহুতে ক'ব ৰংটো ধুনীয়া লাগিছে দেই, কিন্তু ধুনীয়া ৰংটো দিবলৈ ফাউণ্ডেশ্যনটো চাব লাগিব, ফাউণ্ডেশ্যনটো বনাব লাগিব। যুদ্ধ কৰিম বুলি ভাবিছোঁ এঘৰী পঞ্চায়তত, যদি কৰিব লগা হয়, তেনেকুৱা পৰিৱেশ যদি আহে, দেখা যাওকচোন। আজি এইখিনিতে থৈ দিয়ক, ফুল ষ্টপ নহয়, কমা। পুনৰ সুধিছোঁ, 1.5 মাহৰ কাৰ্যক্ৰমণিকা কি ক'ব? সুখী? ক'ৰবাত ক'ব নোৱাৰোঁ একো, কাৰণ ব্যক্তিগতভাৱে যি দেখিছোঁ, ক'ৰবাত কেইটামান বিষয় আছে, ঠিক আছে, সেইকেইটা আমি ভাল পাইছোঁ, সেইকেইটা হ'বলগীয়া কাম হৈছে। কিন্তু কিছুমান বিষয়, কথা আৰু কামৰ মাজত তাৰতম্য, যিটো আমি অত বছৰ দেখি আহিলোঁ, সেই আজিও দেখি আছোঁ। য'ত আমি ভাবিছিলোঁ যে ৰত্নাকৰ বোলে, দস্যু ৰত্নাকৰ বোলে বাল্মীকি হয়, আমি বাল্মীকি দেখা নাই। আমি ক'ৰবাত দস্যু ৰত্নাকৰ নাই, কিন্তু ৰাৱণ কংসৰ ক'ৰবাত প্ৰতিচ্ছবি দেখা পাইছোঁ, কিন্তু আমি ৰাৱণ কংসক বিচৰা নাই, আমি বাল্মীকিক বিচাৰিছোঁ। যদি বাল্মীকি হয়, সত্যৰঞ্জন বৰা তেওঁৰ লগত 100% থাকিব, 100% থাকিব, যেনেকৈ বিচাৰে তেনেকৈ থাকিব। কিন্তু যদি ৰাৱণ কংস হয়, বা ধনানন্দ টাইপ যদি মগধৰ ৰজা হয়, চাণক্য চন্দ্ৰগুপ্ত কোনোবাটো আহিব লাগিব, তেতিয়াতো উপায় নাই। সত্যৰঞ্জন বৰা ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিলে, মাই নিজৰ সমূহ টীমৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আপোনাক লগ পাম, যিহেতু আপুনি ৰাজনীতিৰ নতুন দল খোলাৰ কথা কৈছে, বা ঠিক তেনেকুৱা সম্ভাৱনা আছে, পৰ্যায়ক্ৰমে আপুনি আহি থাকিব বুলি আমাৰ মাজত আশা কৰিছোঁ। এয়া আছিলে সত্যৰঞ্জন বৰা, খুব গুৰুত্বপূৰ্ণ, স্পৰ্শকাতৰ আৰু বিতৰ্ক, যিয়েই নাভাবক কিয় আপুনি খুব সুন্দৰ উপস্থাপন কৰিলে অসমৰ ৰাইজৰ আগত। পুনৰ আমি এওঁক লগ পাম প্ৰতিশ্ৰুতিৰে। আজিৰ এই অনুষ্ঠানৰ পৰা মই ইচিমে বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব মাই নিউজ এনি। ধন্যবাদ।